যদি এটা জাত বুলি ক'ব লাগে আমি মানুহ বান্দৰতকৈ পৃথক আমাৰ নেগুৰডাল নাই হয় নাই খালি চিৰিয়াখানাত আমি টিকট কাটি কাপোৰ নিপিন্ধাবিলাকক চাব যাওঁ আৰু তেওঁলোকে আমাক টিকট নাকাটাকে চায় কাৰণ লাহে লাহে আমিও জীৱ জন্তুবিলাকৰ দৰে কাপোৰ কমাই পিন্ধিবলৈকে আৰম্ভ কৰিছোঁ সিহঁতে কি কয়গৈ যে আমি টিকট নাকাটাকে চাইছোঁ সিহঁতে টিকট কাটি আমাক চাইছে মাজত জেওৰাখন খালি আমি জীৱ জন্তুৰ দৰে আচৰণ কৰিলে আমাক কওঁ সেই জানুৱাৰ বুলি নকয় জানো জান্ত প্ৰকৃতিৰ বুলি নকয় জানো হয়নে এতিয়া বাঘেহে হৰিণক ধৰি খায় আমি এতিয়া সেনেকুৱাই হোৱা নাই জানো নহ'লেনো গিৰিয়েকক ফ্ৰিজত থৈ পেলাই কাটি কাটি খায় একেইটো গতি হ'ল হয়নে গতিকে জন্তুৰ যদি স্বভাৱ চৰিত্ৰ আহি গ'ল তে আমাৰ আৰু কি বাকী থাকিল কাপোৰ পিন্ধি আমাৰ হ'বই বাকী গতিকে এটাই কথা মনত ৰাখিব কাপোৰেৰে মানুহৰ মানদণ্ড কেতিয়াও নিৰূপণ কৰিব নোৱাৰে ধুনীয়া কাপোৰ পিন্ধিলে মানুহজন ভাল হৈ নাযায় গেৰুৱা কাপোৰ পিন্ধিলে সন্যাসী হৈ নাযায় ধুতি চেলেং চুৰিয়া ল'লে ভকত হৈ নাযায় হয় নাই কাৰণ দোকানৰ সন্মুখৰ পুতলাটো ভাল কাপোৰ পিন্ধি ধুনীয়া থাকে নামাতে নহয় নামাতে হয় নাই গতিকে সেইকাৰণেতো আজিকালি নামবিলাকত এই যে নেগাৰা নাম গায় আপোনালোকে চাবচোন সন্মুখত জড় মূৰ্তিটো আৰু মূৰ্তিটোৰ সন্মুখতে কি গায় মূৰ্তি কোহ নচাইবা প্ৰসাদ নাখাইবা অ ধৰ্ম হ'ব বেভিচাৰে আৰু নামটোত সন্তুষ্ট হয় সেই অঞ্চলৰ ব্যৱসায়ী সন্থাৰ সভাপতি কয় এই নামতিগৰাকীৰ নামটোত সন্তুষ্ট হয় আমাৰ বজাৰ সমিতিৰ সভাপতি নগদ 1001 টকাৰ শকত মনৰ ধূনা আগবঢ়াইছে তাৰপিছত মাইক্ৰফোনটো দিয়েকে আপুনি কি ক'বগে বোলে মিউজিকটো ভাল লাগছে কি গাইছে তাৰমানে তেওঁ বুজি পোৱা নাই আৰু যিগৰাকী নামতীয়ে গাইছে কাৰ সন্মুখত গাইছে সেইটোও বুজি পোৱা নাই খালি গাব লগা কাৰণে গাইছে আৰু কৃষ্ণ কৃষ্ণ তাৰমানে কৃষ্ণ কি কৈছে বুজি পাইছেনে ডেকা ল'ৰাজনৰ শিখৰ তিৰংগ খাই পেটৰ বিষ হৈছেগৈ তেওঁক জীৱিত ঔষধ দিব ডক্টৰে এতিয়া গাভৰু ছোৱালীজনীৰ পেটৰ বিষ হৈছেগৈ একে হ'ব নেকি গাভৰু ছোৱালীৰ পেটৰ বিষ কিয় হয় মাহত সেইটো আইসকলে জানে এটা গাভৰু ছোৱালীৰ পেটৰ বিষটো আৰু ডেকা ল'ৰাটো সেই শিখৰ তিৰংগা খোৱা বিষটো একে হ'ব নেকি যদিও পেটৰ বিষ পাইছে বুজি মন কৰিবগৈ হয়নে গতিকে সেই জড় মূৰ্তিটোৰ সন্মুখত পাইছেনে বুজি যিটো মূৰ্তিয়ে মাত দিব নোৱাৰে যিটো মূৰ্তি একো কৰিব নোৱাৰে সেই মূৰ্তিটোৰ সন্মুখত আকৌ কি কৈছেগৈ মূৰ্তিকো নচাইবা প্ৰসাদো নাখাইবা ধৰ্ম বিচাৰ কি বুলি কৈছে বাৰু যিটো মূৰ্তি মাত দিবও নোৱাৰেগৈ সেইটো মূৰ্তিৰ সন্মুখতে বদনাম কৰি থকা নাই জানোকে গাবলগীয়া ক'বলগীয়াতো বহুত কথা আছেগৈ হয় নহয় এতিয়া হনুমান মন্দিৰ এটা নহয় জানো এতিয়া বহুত হনুমান মন্দিৰ বনোৱা নাই জানো হনুমান মন্দিৰৰ সন্মুখত এতিয়া হনুমানৰ পৰা ৰামায়ণৰ গীত গাইছে আমাৰ আপত্তি কৰিবলগীয়া একো নাই এতিয়া আমাৰ ল'ৰাই যদি সুধেগে দেউতা হনুমান কেনেকুৱা আৰু বান্দৰৰ নিচিনাই খালি কথা ক'ব পাৰিছিল মুখখন পুৰা যোৱা এতিয়া তাক বুজাবলগীয়া কেনেকুৱা নাম হ'ব সৌ চোৱা ৰামৰ দূত ইডালে সিডালে ও ডাল ভাঙি ফল খাই মলোৱা বান্দৰে ভাল ভাল পকা ফল বিচাৰিয়া খাইলা ও বৃক্ষ খাব ভাঙি চিঙি উভালি পেলাইলা সৌ চোৱা ৰামৰ দূত ইডালে সিডালে কেনেকৈ ঘৰ জ্বলাইছিল ধৰ ধৰ বুলিয়া খনুক যাই খেদিয়া এই মহাবীৰ ইন্দ্ৰজিতে মাৰ মাৰ নাক পাখে পৰিলা বন্ধন হে সেই ৰামায়ণৰ গীতটো ও নেদাও খনি দাপ দাপ হনুমন্তই মাৰে জাপ লাক্ষ্য খেকো মনে বাপ তই বাপু মলুৱা মধু ফল খাইয়া কেন ভাল পাইছা তই গতিকে তেতিয়া এটা কনচেপ্ট পাব যে হনুমাননো কেনেকুৱা আছিল কেনেকৈ জাপ দিছিল তাত আপত্তি কৰিবলগা নাই হনুমান মন্দিৰ আৰু হনুমানৰ বিষয়ে গীতটো গাইছে আকৌ সন্মুখত জড় মূৰ্তি আকৌ মানে ঈশ্বৰৰ কৃষ্ণৰ গীতটো গাইছে এইটো কেনেকুৱা কথা হয়নে গতিকে খাপ নোখোৱা বিধৰ কথাবিলাক হৈছে হয়নে আকৌ গুৰু বাদ্য যিবিলাক দেৱবাদ্য খোলটো তালযোৰ নেগেৰাটো বাঁহীটো শংখটো এইবিলাক দেৱবাদ্য নহয় জানো এই দেৱবাদ্যবিলাক এতিয়া শংখটো মুখেৰে ফুকায় বাঁহীটো মুখেৰে ফুক দিয়ে দবাটো বা নেগেৰাটো দুডাল বাঁহী নাই জানো মাৰি দুডাল সেই দুডালেই বজায় হয়নে এতিয়া চাৰ্কেছ দেখায় কেনেকুৱা চাৰ্কাছ মূৰেৰে বজাব কিলাকুটিৰে বজাব আঁঠুৰে বজাব সেইদিনাখন দেখোন দেখিলোঁগৈ এটা দবাত বহি লৈ কাষৰটো বজাইছেগৈ গতিকে এনেকৈ দেৱবাদ্যবিলাকত চাৰ্কাছ দেখুৱালে অলপ বেয়া লাগে কাৰণ আমাৰ পিছৰ চামে কি ভাবিব এনেকেই বজাই বুলি ভাবিব নহয় জানো গতিকে
সেই বাদ্যটো বনাওঁতে কেনেকৈ বনাইছে আমাক মানে সেই পিছৰ কথা, কিন্তু যেতিয়া আমি তাক নামঘৰত প্ৰতিষ্ঠা কৰিম তাক শ্ৰদ্ধা সহকাৰে আমি গ্ৰন্থখন থওঁতে অলপ পৃথক কৰি থওঁ। তালযোৰ থওঁতে ৰছীডালো আমাৰ কাপোৰত নলগাওঁগৈ, হয়নে? গতিকে সূতা চাকিৰ খলিতা কাটোতে আমি চেৰেকীত, উঘাত, ববিনত, মহুৰাত নহ'লে গজাল এটাত থওঁগৈ। বহুতে আকৌ কি কৰে আবেলি সময়ত আঁঠুটোত সোমাই চিজাৰিং কৰি দিয়ে। নকৰিব দেই, অপৰাধ। এই ভৰিত লগোৱা সূতানো আকৌ চাকিত লগাইগৈ, মই বহুতকে দেখিছোঁ। তাৰমানে কি আৰু তাৰমানে চাকি খলিতাহে আৰু। আকৌ বহুতে কি কৰে তালযোৰত পুৰণা কাপোৰৰ ফিটা লগাই দিয়ে বাপেকে। এইটো যঁতৰ পাইছেনে এই আপোনাৰ চিলাই মেচিন পাইছে, নলগাব। তালযোৰত হয় মৰাপাত নহয় এৱা সূতা, চব বস্তু নলগাবগৈ, হয়নে? সেইকাৰণে বজাৰত পাই বুলি পেলাই এতিয়া চব বস্তু দি দিব নেকি? এটা আদা দিলে বুলি আপুনি নহৰু দি দিব নেকি প্ৰসাদত? নকৰিবগৈ, অকণমান চাই চিতি পালে, হয়নে? গতিকে সকলো বস্তু সকলোতে নহয়। সেইকাৰণে স্থান, কাল, দেশ, পাত্ৰ দেই। আৰু ইয়াক যেতিয়া আমি নুবুজিম আমি সেই সৰু ল'ৰা ছোৱালীৰ দৰে হৈ থাকিমগৈ। সেইকাৰণে কৈছে যেতিয়ালৈকে মনটো স্থিৰ নহয়, চিত্ত স্থিৰ নহ'বগৈ, ঈশ্বৰক নাপাবগৈ। ঈশ্বৰক কেতিয়া পাবগৈ? ইয়াতে কি লাগে যে যেহি ব্ৰহ্ম সেহি মই মানা হেন মনে, যিটো ব্ৰহ্ম সেইটোৱে মই। সেইকাৰণে শেষত যোগীবিলাকে কয় সৌহম সৌহম অহম ব্ৰহ্মাস্মি, তুমিয়ে মই, তোমাৰে অংশ মই। একোৰা জুই জ্বলি আছে। কি কি গছৰ খৰি পুৰিলে বাৰু ফিৰিঙতি ওলায়? মনত পৰেনে? গুণকৰৈ, দেৱদাৰু, কৰ্দৈ, তেতেলী, হয়নে? এইবিলাক গছৰ ঠানি পুৰিলেগে ফিৰিঙতি চিটিকি ওলায়। গুণকৰৈ, দেৱদাৰু, কৰ্দৈ, শিলিখা, তেতেলী, এইবিলাক গছৰ ঠানি পুৰিলেগে ফটফটকৈ শব্দ ওলাব আৰু চিটিকি চিটিকি পৰিব। আমিও সেনেকুৱাই একোৰা জুইৰ নিচিনাকৈ পৰমাত্মা জ্বলি আছে। আমি এটা এটা ফিৰিঙতিটো চিটিকি আহি মাটিত পৰাৰ পিছত কি নুমাই যায়, কিন্তু পৰমাত্মা সদায় জ্বলিয়ে থাকিব। সেইটোৱে কথা, আমি এটা এটা ফিৰিঙতিহে। কৃষ্ণ ও ৰাম আৰু বুজিবা কৈ আছে, যদিবা প্ৰবন্ধ বোলা পুনৰূপীতে বে স্কন্ধ নিপতিৰ মুখক নিৰেখি কি পাময়, এহি বুলি মৌন ভৈলা ব্যাসৰ বেদব্যাসৰ তনয় হ'ল শুকদেৱ। বেদব্যাসৰ বহুত নাম আছে দেই। বেদব্যাস, বাদৰায়ণ, কৃষ্ণ, দ্বৈপায়ন, এনেকৈ বহুত নাম আছে। ব্যাসৰ গাৰবৰণ কলা আছিল কাৰণে কৃষ্ণ, তেওঁ উপজিয়ে কথা কৈছিল কাৰণে বাদৰায়ণ, আৰু তেওঁ দ্বৈপায়ন হ্ৰদত জন্ম হৈছিল কাৰণে দ্বৈপায়ন মুনি, আৰু মৎস্যগন্ধাৰ পুত্ৰ কাৰণে মৎস্যগন্ধা তনয়। মৎস্যগন্ধাৰ পাছত নাম হ'লগৈ সত্যৱতী। সত্যৱতী সুত বুলি কয়। দেউতাক পৰাশৰ আছিল কাৰণে পৰাশৰ তনয় বুলি কয়। আৰু তেওঁ পিতৃৰ নিৰ্দেশত বেদক দুটা ভাগত ভাগ কৰিলে, জ্ঞান মাৰ্গ আৰু কৰ্মকাণ্ড। সেইকাৰণে যি ৰেখাই এটি বৃত্তক সমানে দুভাগ কৰে তাকে ব্যাস বোলে, সেইকাৰণে তেওঁ বেদব্যাস বুলি কয়। এনেকৈ বহুত নাম আছে তেওঁৰ দেই। আৰু সেই ব্যাসৰ পুত্ৰ হ'ল শুকদেৱ। আৰু শুকদেৱক 14 বছৰ বয়সত ভাগৱতৰ জ্ঞান দিছে। আৰু এই শুকদেৱৰ মুখেৰে পৰীক্ষিতে প্ৰথমজন ব্যক্তি যিয়ে দ্বাদশ স্কন্ধ ভাগৱত পালে। বাবে কি ক'লে? শুকমুখে ভূমিত ভৈলা বিদিত, অলপ আগতে কোৱা নাই জানো? শুকদেৱৰ মুখেৰে ওলোৱা অমৃতখিনি যেন মাটিত পৰিল। এয়া ভাগৱত মাহাত্ম্যৰ 9ম শাৰী। নিগম কল্পতৰুৰ গলিতম শুক মুখাদ অমৃতদ্ৰৱা সংযুতমঃ। নিগম শাস্ত্ৰৰ ৰস
স্বৰূপ এই কল্পতৰু ভাগৱতৰ কথা সুখদেৱক 14 বছৰ বয়সত ব্যাসে এই ভাগৱত কথা কয় আৰু ক'লে মোৰ যদি কিবা বাকী থাকি গ'ল তোমাক জনকে শিকাম 14 পৰা 16 বছৰলৈকে 2 বছৰ কাল জনকে শিক্ষা দিলে আৰু 16 বছৰ বয়সত গংগা নৈ পাৰ হৈ আহি মৃত্যুৰ কাৰণে অপেক্ষা কৰি থকা পৰীক্ষিতক ভাগৱত ক'লে আৰু কওঁতে তাকে ক'লে যদি তুমি বুজা নাই পুনৰপি কওঁ মই 12 স্কন্ধ এই 12 স্কন্ধতনো কি কথা থাকিল জীৱ ঈশ্বৰ মায়া তৰণ জ্ঞান বিজ্ঞান তদং ৰহস্য জাতি দ্ৰব্য গুণ ক্ৰিয়া কোনে কাক ক'লে পদ্মকল্পত পৰম ব্ৰহ্মই ব্ৰহ্মাক 4টা কথা ক'লে জীৱ ঈশ্বৰ মায়া তৰণ তে ব্ৰহ্মাই ক'লে হে পৰমেশ্বৰ মোক অলপ বুজাই দিয়কচোন তেতিয়া ক'লে উৰণ বুৰণ গজন ভ্ৰমণ এই 4মুঠি জীৱ মোৰ নিৰ্দেশত তুমি সৃষ্টি কৰিবা সেইকাৰণে ব্ৰহ্মা আদি নানামত সজেশ্বৰ সৰজত বিসৰ্গ বুলি এখন অৰ্থাৎ ব্ৰহ্মাৰ সৃষ্টিখিনি হ'ল বিসৰ্গ হয়নে আৰু জীৱ তে ঈশ্বৰ কি এই 4মুঠি জীৱ যাৰ কাৰণে জন্মিব সেদজ অংগজ জৰায়ুজ এনেকৈ নহয় জানো হয়নে একে কৈছে যে যাৰ কাৰণে এওঁলোক জন্মিব যাৰ কাৰণে জীয়াই থাকিব যাৰ কাৰণে এদিন মৃত্যু ঘটিব সেই ঈশ্বৰ জীৱ ঈশ্বৰ বোলে মায়া কি যাৰ কাৰণে জীৱশ্ৰেষ্ঠ হ'লেও মনুষ্যই মোক পাহৰি যাব সেইটো হ'ল মায়া মায়াৰ কাম অলপ আগতে কৈছে আৱৰণ আৰু বিক্ষোভ বোলে এবাৰ তৰণ কি বোলে সন্তৰ সংগ পাই যেতিয়া মায়াক অতিক্ৰম কৰি মোক পাবলৈকে সক্ষম হ'ব 4-5 প্ৰকাৰে মোক পাব সাৰূপ্য সামীপ্যা শালুক্য সানযোগ্য সাত্বিক ঈশ্বৰৰ সদৃশ লোক পোৱা হ'ল শালুক্য ঈশ্বৰৰ ওচৰ পোৱা হ'ল সমীপ্যা ঈশ্বৰৰ লগত সংযোগ থকা হ'ল সানযোজ্য হয়নে ঈশ্বৰৰ নিচিনা লোক পোৱা হ'ল সাৰূপ্য ঈশ্বৰৰ তত্ত্বত লীন হ'ল সাত্বিক জীৱ ঈশ্বৰ মায়া তৰণ এবাৰ ব্ৰহ্মাক কৈছে তুমিও উপযুক্ত এজনক 2টা তত্ত্ব দিবা ব্ৰহ্মাই নাৰদক 2টা তত্ত্ব দিলে কি দিলে জ্ঞান বিজ্ঞান নাৰদে পিতৃক সুধিছেগৈ হে পিতৃ মোক বুজাই দিয়কচোন তেতিয়া নাৰদক ব্ৰহ্মাই কি বুজাইছে জ্ঞাতা জ্ঞেয় জ্ঞান জ্ঞাতা মানে যিয়ে জনাই দিয়ে শিক্ষক হয় যিয়ে জনাই দিয়ে শিক্ষক জ্ঞাতা জ্ঞেয় জ্ঞেয় কোনজন নজনাৰ পৰা যিজনে জনা হ'ল মই আমাৰ ৰজা বাপক সুধিলোঁ অ' বাপ এনেকুৱা এটা প্ৰাণীৰ নাম কওকচোন যে এদিনো শৌচ কৰি পোৱা নাই মাথাৰ ঘি গোবৰ হৈ গৈছে বোলে এনেকুৱা প্ৰাণী কি আছে হয়নে মই তেতিয়া ক'লোঁ বোলে দ্বিতীয় প্ৰশ্ন সুধিছোঁ আপোনাক বিষ্ঠা মানে অপবিত্ৰ কাৰ বিষ্ঠা আটাইতকৈ পবিত্ৰ তেতিয়া তেওঁ লগে লগে কৈছিল কেঁচুমতী কেঁচুৰ বিষ্ঠা নহয় জানো কেঁচুৰ জাবৰবিলাক খাই আকৌ পবিত্ৰ বিষ্ঠা পৰিত্যাগ কৰে গতিকে কেঁচুমাটি বোলে আমি গুৰুখনৰ তলতে নিদিওঁ জানো দ্বিতীয় প্ৰশ্নটো পাৰিলে প্ৰথম প্ৰশ্নটো পাৰা নাই তে প্ৰথম প্ৰশ্ন আছিল বাদুলি পেচাবে কৰে কেতিয়াও শৌচ নকৰে পকা তামোলৰো ৰস খায় হয়নে তে ভাবকচোন বাদুলিয়ে ডেউকাখনৰ যিটো কোব সেই প্ৰতিধ্বনিৰে সি শুনে কাণেৰে নুশুনে কিন্তু এই যে প্ৰতিধ্বনি হয় সেই প্ৰতিধ্বনিটোত সি গম পায় ক'ত পকা কল আছে ক'ত কি কেনেকৈ অদ্ভুত কথা আছে হয়নে কেঁচুৰ আকৌ মতা মাইকী নাই এডালতে পুৰুষ এডালতে প্ৰকৃতি এটা শৰীৰতে পুৰুষ প্ৰকৃতি হয়নে ঠিক সেনেকৈ যোগীয়ে নিজৰ শৰীৰতে পুৰুষ প্ৰকৃতি চিনি পায় যেনেকৈ কেঁচুৰ নিজৰ শৰীৰতে পুৰুষ প্ৰকৃতি আছে সেনেকৈ মাধৱদেৱেও বুন্দা কেঁচু হৈ গ'ল মাধৱদেৱে কি ক'লে নিজৰ শৰীৰটোকে প্ৰকৃতি ঈশ্বৰকে পৰমাত্মা বুলি স্বামী বুলি জানি সেইকাৰণে তেওঁ সংসাৰে নকৰে তে মাধৱদেৱ সেনেকুৱা নহ'ল জানো চাওকচোন মাধৱদেৱৰ ভাৱনাটো হয়নে তে ঠিক সেনেকুৱাকৈ এইবাৰ কি ক'লেগৈ যে জ্ঞাতা জ্ঞেয় জ্ঞান এই যে জানিলে নজনাৰ পৰা জনা হ'ল হয়নে এইটো হ'ল জ্ঞেয় জ্ঞাতা জ্ঞেয় জ্ঞান জ্ঞান এবিধ শক্তি যি শক্তিৰে গুৰুৱে শিষ্যক অজ্ঞান অন্ধকাৰৰ পৰা জ্ঞানৰ পোহৰলৈকে লৈ আনে এতিয়া ভাৰতীয় সংস্কৃতিৰ 4টা স্তম্ভ আজি নতুন কথা ক'ম দেই বিদ্যা শাস্ত্ৰ তন্ত্ৰ কলা কোনোবাই যদি এটা শাস্ত্ৰীয় সংগীতত শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকে এইটো কথা জানিবই লাগিব বিদ্যা শাস্ত্ৰ তন্ত্ৰ কলা বিদ্যা গুৰুৱে শিষ্যক প্ৰদান কৰে শাস্ত্ৰ অধ্যয়নৰ বস্তু তন্ত্ৰ অভ্যাসৰ বস্তু কলা
পিতৃ মাতৃৰ পৰা সন্তানে পায় আকৌ কৈছে বিদ্যা শাস্ত্ৰ তন্ত্ৰ কলা বিদ্যা গুৰুৱে শিষ্যক প্ৰদান কৰে শাস্ত্ৰ অধ্যয়নৰ বস্তু তন্ত্ৰ অভ্যাসৰ বস্তু কলা পিতৃ মাতৃৰ পৰা সন্তানে পায় তেতিয়াহে জ্ঞেয় হয় জ্ঞেয় কোনে হয় তাৰমানে সেই জানে এই পোৱাৰ পিছত অজ্ঞ গৈ অজ্ঞ মানে নাজানাজন জ্ঞেয় মানে যিয়ে জানিলে নহয় জানো এজনে আজি যদি জাগিৰোডৰ পৰা গধূলি ভকত গাঁও হৈ এই কোঁৱৰ গাঁৱলৈকে আহিব লাগে তেতিয়াহ'লে তেওঁ সেই যিখিনি জোনবিল বিল মেলা হৈ আছে তাতে তেওঁ গাড়ী থৈ আহিব লাগিব তেওঁ গম পালে যে জোনবিল মেলা হ'লে এইফালে যে আহিব নোৱাৰি গোবিন্দ তাৰ আগতে তেওঁ জোনবিল মেলা খাইনে কাণত পিন্ধে গমেই পোৱা নাছিল যে ইমান সুন্দৰ এটা পৰম্পৰা আদান প্ৰদান পৰ্বতে ভৈয়ামে হয় নাই এওঁ আলু দিব তেওঁ কচু দিব এওঁ যদি চাউল দিয়ে তেওঁ নিমখ দিব হয় নে নহয় তে থাকিলে শিকে হয় নাই তে নজনাৰ পৰা জনা হ'ল সেইজনে জ্ঞেয় গতিকে কি ক'লেগে জ্ঞাতা জ্ঞেয় জ্ঞান এয়া হ'ল বিজ্ঞানৰ তিনিটা সংহিতা এবাৰ কি বিজ্ঞান জ্ঞানক বিশ্লেষণ কৰিলে বিজ্ঞান হয় হয় নাই চাকি গছ কেনেকৈ আমি নক'লোঁ জানো তৈল মালৈ শলা বহনি যাৱত সংযোগ দীপহনেভাৱে প্ৰকাশে লোকত হয়নে দেহ মন কৰ্ম আত্মা নহয় জানো গতিকে এয়া নাৰদক কি দিলেগে জ্ঞান আৰু বিজ্ঞান এবাৰ নাৰদক ক'লে তুমি বিপদত পৰা এজনক দুটা কথা দিবা এতিয়া বিপদত পৰা ব্যাসদেৱক উদ্ধাৰৰ কাৰণে নাৰদে দুটা কথা তদং আৰু ৰহস্য তেতিয়া ব্যাসদেৱে কৈছে তদংনো কি বোলে ভাবি চোৱা তৎ মানে তেওঁৰ ঈশ্বৰৰ অংগ মানে অংগ তেতিয়া ব্যাসে কৈছে যিজন অদৃশ্য তেওঁৰ আকৌ অংগ কেনেকুৱা হ'ব যিজন অদৃশ্য অব্যক্ত তেতিয়া কৈছে অদৃশ্যজনৰ অংগও অদৃশ্য বোলে ঈশ্বৰৰ অংগ প্ৰধান অংগ 9টা তাৰ 9বিধ ভক্তি শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সৌখিত্ৰ পাদসেৱন আত্মনিবেদন তেতিয়া ব্যাসে কৈছে অংগ থাকিলেতো প্ৰত্যেকজনৰ হাত থাকিলেতো আঙুলি থাকিব হাত থাকিলে আঙুলি নাথাকিব ভৰি থাকিলেও আঙুলি থাকিবগৈ মূৰ থাকিলে কাণ নাক চকু মুখ থাকিবগৈ তেতিয়া কৈছে অংগ থাকিলে উপাংগও থাকিব গতিকে 9বিধ ভক্তিৰ আকৌ 9টাকৈ ভাষা 9 পূৰণ 9 কিমান হ'ল 81 সেইকাৰণে ভক্তি 81বিধ 81বিধ ভক্তি এতিয়া ক'ত ক'ত পাব নাৰদৰ আৰু শাণ্ডিলৰ একেই পুথি দুখন আছে নাৰদীয় ভক্তিসূত্ৰ শাণ্ডিল্য ভক্তিসূত্ৰ শংকৰদেৱৰ নিজা এখন আছে ভক্তি ৰত্নাকৰ বিষ্ণুপুৰী সন্যাসীৰ এখন নিজা আছে অৰ্থাৎ ভাগৱতৰ মূল শ্লোক সংস্কৃত চুকৰা ভক্তি ৰত্নাৱলী মাধৱদেৱে অনুবাদ কৰিছে মাধৱদেৱে অনুবাদ কৰোঁতে এটা বিৰচন বাঢ়িছে 12 হাত জালৰ 13 হাত ফটা ভাল মাছ মাৰিলে বাপৰ বেটা ৰৌ বৰালি খৰকি গ'ল পুথি খলিহনা পাহে পাহে ৰ'ল তাৰমানে শৰণ বিৰচন শৰণ বিৰচনৰ সৈতে ভক্তি ৰত্নাৱলী মাধৱদেৱৰ হাতত পৰি 13টা হ'ল সেইকাৰণে মাধৱদেৱে অনুবাদ কৰাৰ ভক্তি ৰত্নাৱলী 13টা বিৰচন আছে হয় নাই গতিকে ভক্তি ৰত্নাৱলী ভক্তি ৰত্নাকৰ নাৰদীয় ভক্তিসূত্ৰ শাণ্ডিল্য ভক্তিসূত্ৰ এই 4খন পুথিত 81বিধ ভক্তিৰ বিষয়ে পাব হয় নাই কি পালো তদং ৰহস্য কি যিটো মুকলি হৈ নাথাকে ঢাকি থোৱা থাকে এনেকৈ নাৰদে ব্যাসক বুজাই থাকোঁতে ব্যাসক কৈছেগৈ এই কলকেইটা পেলাই দিয়া নাই কিয় মানে অলপ বেয়া হৈ গৈছেগৈ কৈছেগৈ কাকো পাত্ৰ পোৱা নাই এনেতে কৰবাৰ পৰা বান্দৰ পোৱালি এটা আহি পালে তেতিয়া নাৰদে কৈছেগৈ তাকে দি দিয়াচোন এটা কল দলিয়াই দিলে কলটো এফালে পচা এফালে ভাল কলটো লৈ গছৰ ওপৰত উঠিল ইফালে সিফালে চাইছে কাঢ়ি নি নেকি কোনোবাই কোনো নাই শুঙিছে 3বাৰমান শুঙি যিফালে পচা সিফালে নাখায় ভাল ভালটো চেলা আকৌ শুঙিছে তাৰপিছত খাইছে তাৰপিছত বাকী থকা আৰু এটা কল আছিল এনেতে দেখিলেগৈ কাপোৰ নিপিন্ধা এজন চুলি তেলি আউল জাউল সেনেকুৱা মানুহ এজন আহিছেগৈ আৰু ব্যাসে সেই কলটো নাৰদক ক'লেগৈ ব্যাসক ক'লে এইটো দলি দিয়ে সেইটো দলিয়াৰ দিনে অলপ বোকা পানী আছিল তাত পৰিলগৈ আগদিনাখন বৰষুণ হৈছিল আৰু বোকাত পৰা কলটো সেই নাঙত মানুহজনে লৈ পেলাই বাকলি নেচেলাই পচা ভাল নেচেলাই বাকলিৰ সৈতে খাই দিলে তেতিয়া নাৰদে ক'লে এই মানুহজন আৰু বান্দৰটোৰ মাজত পাৰ্থক্য কি বোলে বান্দৰটো বুদ্ধিয়ক দেই বাচি খাবা জাগি খাবা এই পচা ফালে নাখায় ভাল ফালে খাইছে বাকলি চেলা খাইছে আৰু এই মানুহজন কেনে পালা বোলে মানুহজন পগলা নেকি বাকলি চাকলে বোকাই চাই খাই দিলে দেখোন বোলে পগলা নেকি নহয় পগলা হয়েই তেতিয়া নাৰদে ব্যাসক কৈছে বোলে পাগল কাক কয় তুমি যদি পৰাশৰৰ পুত্ৰ মোক কয় বোলে পাগল কাক কয় ছাগল গাগল বাহৰ আগল তাক খালে ব্যাধি পাগল হয় নাই
এনে ব্যাসক সুধিছে না পাগল কাক কয় তেতিয়া ব্যাস কয় পা মানে পাও ভৰি গল মানে ডিঙি ডিঙিৰ ওপৰত মূৰটো থাকিব লাগে ডিঙিৰ ওপৰত মূৰটো ঠাইত ভৰি দুখন যে কৰিলে পৰে তাকে পাগল বুলি কয় তাৰমানে যি ভাল বেয়া একো বুজি নাপায় বিচাৰ কৰিব নাপায় নাজানেকে সেইজনে পাগল হয় নাই আমি বড়ো ভাষাত ফাগলা বুলি কওঁ পটো ফ হৈ যায় আমি পাগল বুলি কওঁ আপোনালোকে পাগল বুলি কয় নহয় জানোকে গতিকে সেইজন পগলা গতিকে এইবাৰ ক'লে বান্দৰ পোৱালিটো কলটো কেনেকৈ খালে বোলে বাকলি চালে খালে খাবলগীয়া কলটো ক'ত আছিল বোলে বাকলি তলত আছিল তেতিয়া কৈছে ঈশ্বৰ নামৰ তত্ত্বটো মায়েৰে ঢাক খাই থাকে সেইটোৱে ৰহস্য অৰ্থাৎ আমি মায়াৰ বাকলিৰ পৰা বলকল মুক্ত কৰিব চেষ্টা কৰি আছোঁ তাৰমানে এখন চিঠি আহিছে এখেতৰ আইতাকলৈকে চিঠিখনত লিখা আছে মষ্ট আৰ্জেণ্ট ওপৰত অশোক স্তম্ভৰ এটা ষ্টাম্বাৰ আছে চিঠিখনত কিবা এৰেষ্টৰ হুকুমে আছে নে কথা মাতি দিছে না আইতাক 2000কে পেঞ্চনে দিছে বৃদ্ধ পেঞ্চন চিঠিখন ফালি নিবলৈকে খুলি নিবলৈকে গম পাব জানো হয়নে চিঠিখন খুলি পেলাব লাগিব আকৌ যদি ইংলিছত লিখা আইতাটো বুজি নাপাব হয়নে অশোক স্তম্ভ আৰু মৌচাত যেন ৰঙাকৈ লিখিছে আইতাটো ভয়ো খাইছেগৈ এখন পঢ়ি চাচোন যেতিয়া দেখালে আইতা আপোনালোকে আমাৰ বৰ্তমান চৰকাৰে বৃদ্ধ পেঞ্চন 2000কে আগবঢ়াব আপোনাক মাহেকত গাঁওবোৰাক লগ কৰিব কৈছে কিন্তু খুলি চাই পঢ়োতেহে ওলাল চিঠিৰ ভিতৰত কি আছেগে হয়নে গতিকে আপোনালোকৰ সংসাৰলৈকে অহা যিকেইটা ল'ৰা ছোৱালী ভগৱন্তে পঠোৱা এখন এখন গোপন চিঠি লাহে লাহে ডাঙৰ হ'ব আৰু সময়ত গৈ দেখা হ'ব সি ৰাষ্ট্ৰপতি হয় নে উগ্ৰপন্থী হয় কাৰণ ঘৰখনে শিক্ষাৰ কঠীয়াতলী হয়নে গতিকে সৰুতেই যদি আপোনালোকে গুৰু পৰিচয় কৰাই নিদিয়েগৈ বিয়াৰ পাছতহে কি ল'ৰাটো যদি শৰণ হ'লগৈ একো নহ'লগৈ বিয়াৰ পিছত কিয় ল'লগৈ কাৰণ আইগৰাকীৰ হাতেদি একমতে খাব লাগিব যে আকৌ ভজন কেতিয়া ল'ব সি তেতিয়াহ'লে জিলা সদস্য হোৱাৰ পাছত নহয় জানো গতিকে সেই বিয়াৰ পাছত শৰণ লোৱা আৰু জিলা সদস্য হোৱাৰ পাছত ভজন লোৱা একেই কথা সৰুতেই গুৰু পৰিচয় কৰাই দিয়ক আৰু নহ'লে উজতি খাওঁতে হামখুৰি খাওঁতে চিট বঙলা খাওঁতে কি হ'ব অ' মাই গড অ' মাই গড অ' মাই গড কৰি থাকিব জিঅ'টি গড মানে ভগৱান আৰু জিঅ'টি গড মানে ছাগলী সি যেতিয়া ক'ব মোৰ ছাগলীটো মোৰ ছাগলীটো মোৰ ছাগলীটো ভগৱানে মাত দিব নেকি সি ছাগলীহে বিচাৰি আছে অ' মাই গড হয় নহয় গতিকে সেই চেণ্ডেলযোৰৰ নিচিনা আলাইথানি নকৰিব ভগৱানক দৰাক কি বুলি সোধেগৈ দৰাক সোধে কি বুলি সোধে মোৰ এজন বন্ধু আছে মোৰ খোজত খোজ মিলাই খোজ কাঢ়ে মই য'লৈকে যাওঁ তলৈকে যায় কিন্তু কৃষ্ণক ভয় কৰে নেকি সেইকাৰণে মই নামঘৰত গ'লে সি বাহিৰতে থাকে বেলেগে কোনো চেণ্ডেলযোৰ হয় নহয় খোজত খোজ মিলাই খোজ কাঢ়ে নহয় চেণ্ডেলযোৰ আপুনি য'লৈকে যায় তলৈকে যায় নে নাযায় কিন্তু আপুনি যেতিয়া নামঘৰত যায় সি বাহিৰত থাকে নে নাথাকে চেণ্ডেলযোৰৰ দৰে নকৰিবগৈ শংকৰদেৱে তেওঁৰ চোলা চিলাই দিয়া চান্দখাই কাষতে বহুৱাই লৈছিল বাহিৰত থোৱা নাছিল হয়নে নগাৰ নৰোত্তম জৱনৰ চান্দখাই মিচিঙৰ পৰমানন্দ গাৰুৰ গোবিন্দ আৰু জৱনৰ চান্দখাই কাষতে বহুৱাই লৈছিল দেই আৰু সেনেকৈ আমি যে কাষত বহি ল'ব লাগিব কাৰণে নায়িক আৰু উষাখন নায়িক আৰু নিচাখন হৰিভক্ত সকলো সমান হয়নে হস্ত পদ কৰ্ণ আচই মানে যাৰ হৰি ভকতিত সমস্যা হাত ভৰি চকু কাণ যাৰেই আছে তেওঁৰেই ভকতিত অধিকাৰ আছে এইবিলাক কলিতাইহে পাৰিব শৰ্মাই নোৱাৰিব গোস্বামী পাৰিব হাজৰিকা সুন্দৰ কথা মই এইখিনিতে এটা আগবঢ়াব বিচাৰিছোঁ বাৰু আমি আপুনি আহি নাপাওঁতে আমি ড্ৰয়িং ৰুমতে বহিলোঁ দুগৰাকীমান আইৰ লগত বাৰ্তালাপ কৰি আছোঁ আমাৰ নগাঁৱৰ আইগৰাকীকো পালোঁ তেখেতৰ ছোৱালী গৃহৰে বোৱাৰী প্ৰাসংগিক কাৰণে কথাষাৰ ক'বলৈ বিচাৰিছোঁ তেখেতসকলে কথাৰ আলোচনাৰ মাজত আমাৰ ওচৰলৈ গৈ তিনিগৰাকী আই বহি এটা কথা ক'লে যে বাপ আমি এটা কথা জানিব বিচাৰিছোঁ যে আইসকলে পাঠ মাতিব পাৰে নে নোৱাৰে অকণমান কওকচোন আমাৰ ফালে মানে অকণমান অসুবিধা হৈছে আমি কথাখিনি আগবঢ়াই ক'লোঁ তেখেতসকলক বাপে সুন্দৰকৈ ক'লে গতিকে অকণমান বহলভাৱে কথাখিনি কৈ দিয়ক গতিকে তেখেতসকলক আমি বিস্তৃতভাৱে ৰুমত কোৱা হ'ল আৰু আমাৰ গীতৰ মাজেৰেও গাইছোঁ নাহি ভকতিত জাতি অজাতি বিচাৰ হৰিৰ ভকতিত সমস্তৰে অধিকাৰ গতিকে বাপজনে বাকীখিনি আগধৰি পেলাই সুন্দৰভাৱে কৈ দিয়ে আইসকলে পাৰে নে নোৱাৰে নোৱাৰে শুনক এই যুগ কলিযুগ দাপৰ যুগতে কৃষ্ণই উদ্ধৱক কি কৈছে শুনকচোন এই স্ত্ৰী ক্ষুদ্ৰ চন্দালে কৰে যদি হৈ আমাত ভকতি তাহাঁতো কহিবা কথা ইটো মহামতী স্ত্ৰী মানে কি নাৰীৰ কথা কোৱা নাই জানো আইসকলে যদি নোৱাৰিলেহেঁতেন তেতিয়াহ'লে গোপী স্তুতি হয়নে
তেতিয়া সেই গোপীসকলক অনুমতি নিদিলেইহেঁতেন হয়নে আৰু যদি আইসকলে অপবিত্ৰ হয় তেতিয়াহ'লে আমি পবিত্ৰ কেনেকৈ হ'ম আমিতো মাটি ভুটি ওলোৱা নাই গতিকে ইয়াত ভকতিৰ ক্ষেত্ৰত পুৰুষ মহিলা বুলি কোনো কথা নাই অসুচী অৱস্থাত আপুনি আঁতৰি আছে বেলেগ কথা হয়নে নহ'লে ইউনিভাৰ্চিটিত অসমীয়া বিভাগত পঢ়িলে 2টা ভাগৱতৰ অধ্যায় পঢ়িবই লাগিব গীতাৰ অধ্যায় 2টা ডিগ্ৰীত পঢ়িব লাগিব যদি অসমীয়া লৈছেগৈ তে ল'ৰাই পঢ়িব লাগিব ছোৱালী পঢ়িব লাগিবগৈ হয়নে গতিকে সেয়া কোনোবা বেলেগ ধৰ্মত হ'ব পাৰে এনেকুৱা ধৰ্ম পৃথিৱীত আছে যে মহিলা মই নাম ধৰি ক'ব খোজা নাই যে মহিলাসকলৰ শিক্ষাৰ অধিকাৰ নাই এনেকুৱা ধৰ্ম মই পৃথিৱীত পাইছোঁ 8 বছৰতে বোলে ছোৱালীক বিয়া দিব পাৰি 8 বছৰত এখন ছোৱালী তুলনীয়ে নহয় আমাৰ সনাতন হিন্দু ধৰ্মত কেনেকুৱা কোনো কথা নাই ঋক সাম যজু অথৰ্ব এই 4খন বেদততো হিন্দু নামৰ শব্দটোৱেই নাই কি বুলি কৈছে আমাৰ খনত সহেনু ভৱাতুম সহেনু ভুনাক্তুম সহবীৰ্যং কৰৱাবহেম তেজস্বিনায় বধিতমস্তু মা বিদ্বিষাৱহেম সকলো সুখী হওক সকলো নিৰোগী হওক সকলো দীৰ্ঘায়ু হওক বোলে মতা মানুহবিলাক সুখী হওক মাইকী মানুহবিলাক দুখী হওক মতা মানুহবিলাক দীৰ্ঘায়ু হওক মাইকী মানুহবিলাক সোনকালে মোক কৈছে নেকি হয়নে সকলো হওক বুলি কৈছে সকলো দীৰ্ঘায়ু হওক সকলো নিৰোগী হওক কোনো জাতিক ধৰি কোৱা নাই কোনো লিংগক ধৰি পেলাই কোৱা নাই গতিকে পুৰুষ মহিলা উভয়ৰে সমান অধিকাৰ আছে আনকি স্মৃতি মেধা ধৃতি ক্ষমাকে আদি কৰি মৈত্ৰীকে আদি কৰি প্ৰায় 8-10 গৰাকী এনেকুৱা মহিলা ঋষি পাইছোঁ যিসকলে বেদৰ শ্লোক ৰচনা কৰিছে বেদৰ যদি শ্লোক ৰচনা কৰিব পাৰে মহিলাই তেতিয়াহ'লে পাঠ কৰাত আপত্তি ক'ত তেতিয়াহ'লে যদি নোৱাৰিলেহেঁতেন গুৱাহাটী ইউনিভাৰ্চিটিৰ সংস্কৃতৰ হেড মালিনী গোস্বামী নহ'লেহেঁতেন হয়নে বেলেগ বাদেই দিয়ক 60,000 নামঘৰ আছে এইখন পৃথিৱীত 60,000 নামঘৰৰ ভিতৰত 42,000 নামঘৰ আইসকলে পৰিচালনা কৰি আছে 12 মাহৰ 13টা তিথিত কেইজন যায় গুৱাহাটীত এনেকুৱা কেইটামান নামঘৰ আছে নাম নকওঁগৈ পুৰুষ কেতিয়াও দেখা নাপাওঁ নামঘৰীয়াৰ বাদে নামঘৰীয়াজনৰ বাদে কেতিয়াও মই পুৰুষ দেখাই নাপাওঁ তাত আপুনি নামঘৰীয়া মই আপোনাক পইচা দিম আপুনি মোক ঘৰত আহি প্ৰসাদখিনিও দিব লাগিব মূৰ দবাও নাযায় পাইছে বুজি আৰু আচলতে ঈশ্বৰহে পুৰুষ আমি বাকীখিনি প্ৰকৃতি সেইকাৰণে নাম গাওঁতে পাঠ কৰোঁতে বিয়া চলাওঁতে যেতিয়া আচাৰ্যৰ পদ ল'বলগীয়া হয় আপোনালোকে লোৱা চাদৰখন আমি ল'লে চেলেং হয়নে নহ'লে শংকৰদেৱে নিলিখিলে স্বামী ৰাম ও নেৰুৱাৰ চৰ নতু মাৰ তেওঁহে স্বামী হয়নে আমি প্ৰকৃতিহে যদি আমি চবেই পুৰুষ হ'লোহেঁতেন তে সকলো ল'ৰা বাপেক হ'লহেঁতেন যিগৰাকী পুৰুষৰ দেহত পুৰুষাগ্নি নাথাকে তেওঁ বাপেক হ'ব নোৱাৰে যিগৰাকী নাৰীৰ গাত য়শাগ্নি বুলি এবিধ অগ্নি নাথাকে তেওঁ যিমানেই সুন্দৰী নহওক কিয় অপেশ্বৰী হওকগৈ মাক হ'ব নোৱাৰিব আৰু যিগৰাকী ব্যক্তিৰ শৰীৰত পুৰুষাগ্নি আৰু য়শাগ্নি দুইবিধ অগ্নি নাথাকে তেওঁক কিন্নৰ বুলি কোৱা হয় তেওঁ পুৰুষো নহয় মহিলাও নহয় পাইছে বুজি ইহলোকাগ্নি দৌলোকাগ্নি পৰ্জনাগ্নি পুৰুষাগ্নি য়শাগ্নি 5বিধ অগ্নি এই 5বিধৰ 4বিধ পুৰুষৰ গাত থাকে ইহলোকাগ্নি দৌলোকাগ্নি পৰ্জনাগ্নি পুৰুষাগ্নি মহিলাৰ গাত 4বিধ থাকে ইহলোকাগ্নি দৌলোকাগ্নি পৰ্জনাগ্নি য়শাগ্নি আৰু যিজন কিন্নৰ তেওঁৰ গাত পুৰুষাগ্নি নাথাকে য়শাগ্নিও নাথাকে একে সমান কথা কৃষ্ণ ও ৰাম শুনা সামাজিক জন কৃষ্ণৰ চৰিত্ৰ শুনন্তে কৃষ্ণক পাইলা ৰাজা পৰীক্ষিত নাহি আতপৰে মুখ্য পন্থ সংসাৰত বেদান্তৰো সাৰইটো মহাভাগ বত কৃষ্ণ
পৰীক্ষিতৰ কেনে ভাগ্য চাওকচোন নাম কি বাৰু পৰীক্ষিত কিয় পৰীক্ষিত হ'ল তেওঁৰ মাতৃৰ নাম উত্তৰা পিতৃৰ নাম অভিমন্যু উত্তৰাৰ গৰ্ভত থাকোঁতেই বংশচ্ছেদ কৰোঁ বুলি অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছিল আৰু বিষ্ণুৱে সুদৰ্শন চক্ৰে আগভেটি ধৰি মাতৃগৰ্ভতেই ৰক্ষা কৰিছিল কাৰণে বিষ্ণুৰাত উত্তৰাৰ গৰ্ভত বিষ্ণুৱে ৰক্ষা কৰিছিল কাৰণে বিষ্ণুৰাত গৰ্ভতেই পৰীক্ষা দিব লগা হৈছিল কাৰণে পৰীক্ষিত খুব বীৰ্যৱান আছিল কাৰণে তাৰ নাম নৃপবৈজ্য তেওঁ কুৰুবংশৰ ৰজা আছিল কাৰণে কুৰুবৈজ্য এনেকৈ পৰীক্ষিতৰো ভালেমান নাম পোৱা যায় যি নহওক আৰু সেই গৰ্ভতেই ভগৱন্তে ৰক্ষা কৰা পৰীক্ষিতৰ কি সৌভাগ্য এই গুৰি মাৰি গংগাত পেলোৱা নহ'লনে তক্ষকৰ হাতত মৃত্যু হ'ব কিন্তু তেওঁ মহাভাগৱত শুনিবলৈকে সৌভাগ্যৱতী কথা নাই জানো শেষত তেওঁক সুকে ভাগৱত নক'লে জানো আমি ক'ত এৰিছিলোঁ ইয়াৰ আগৰ কথাখিনি ব্যাসে শুকক কি দিলেগৈ তাৰ আগত আমি ক'ত এৰিছিলোঁ নাৰদে ব্যাসক কি দিলে তদং আৰু ৰহস্য এবাৰ ব্যাসে শুকক কি দিলেগৈ খুব ডাঙৰ বস্তু দুটা দিলেগৈ কি দিলেগৈ ইয়াৰ আগত আমি কি পালোঁ জীৱ ঈশ্বৰ মায়া তৰণ জ্ঞান বিজ্ঞান তদং ৰহস্য এইবাৰ ব্যাসে শুকক কি দিলেগৈ জাতি আৰু দ্ৰব্য জাতি আৰু দ্ৰব্য এবাৰ শুকক ক'লে পাছা এটা কাম কৰা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ সকলোৰে ঘৰলৈকে যোৱা হয়নে কেনেকৈ সন্তান জন্ম হয় আহি পেলাই মোক ক'বা চবৰে ঘৰত গ'ল কাৰোবাৰ ঘৰত গোহালিত থাকিবলৈ গ'ল কাৰোবাৰ গালিও খালে নতুন কেঁচুৱা হোৱা চাব গ'লে গালি নাখায় কিডাল হ'ব হয়নে আৰু আহি পেলাই তেওঁ ক'লে পিতা মই চব দেখিলোঁ ব্ৰাহ্মণৰ ঘৰতো দেখিলোঁ ক্ষত্ৰিয় ঘৰতো দেখিলোঁ বৈশ্য ঘৰতো ক্ষুদ্ৰ ঘৰতো দেখিলে কি দেখিলি এই সমাজৰ আগত ক বুলি কৈছে ঋষি সমাজ বহি আছে তেতিয়া শুকে কি কৈছে জন্মনা জায়তে শূদ্ৰাহা আমাৰ ভাষাত ক'ব লাগিলে উপজোতে কাৰো গাত লঘু নাথাকে এডাল খুটাও নাথাকে আমি উলংগ হৈ আহোঁ আৰু সেই শৰীৰ ওপৰত আমাক কাকো জাপি দিব আছে জানো উপজোতে কথাত সকলোৱে ক্ষুদ্ৰ হৈয়ে জন্ম পায় জন্মনা জায়তে শূদ্ৰাহা বোলে সেই ব্ৰাহ্মণৰ ঘৰতে হওক ক্ষত্ৰিয়ৰ ঘৰতে হওক বৈশ্যৰ ঘৰতে ক্ষুদ্ৰ ঘৰ সকলোৰে ঘৰত কেঁচুৱা জন্ম কাৰো গাত খুটা এডালো নাথাকে বোলে আৰু কি দেখিলি বোলে ব্ৰাহ্মণৰ ঘৰত দেখিছোঁগৈ 12 বছৰ হ'লে ল'ৰাটোক কি দিয়ে লগুণ তাকে কি বুলি কয় সংস্কাৰে না দিজাহা যেতিয়া উপবিদ দিয়ে তাকে উপনয়ন বুলি কয় লগুণডালৰ বহু নাম লগুণ নগুণ উপবিদ যজ্ঞসূত্ৰ ধৰ্মসূত্ৰ পবিত্ৰ সূত্ৰ উপনয়ন মানে দ্বিতীয় চকু যেতিয়া লগুণডাল নহয় তেতিয়া সেই সন্তানৰ নাম কি হয় দ্বিজ বোলে পুত্ৰ দ্বিজ মানে কি দি মানে দুবাৰ জ মানে জন্ম তাৰমানে দুবাৰ জন্ম এজন সাধাৰণ মানুহ হিচাপে জন্ম আৰু লগুণ দিয়াৰ পিছত তেওঁৰ দ্বিতীয় জন্ম হয় বোলে তেতিয়া ভাষা কেতিয়া শিকে তেতিয়া কৈছে বেদ পঠেইন বিপ্ৰাহ যেতিয়া ব্যাকৰণ শাস্ত্ৰ পঢ়িব পৰা হয় যি পুথি পঢ়িলে কোনো এটি ভাষা শুদ্ধকৈ ক'ব বা লিখিব পাৰে তাকে বুলি ক'লে ব্যাকৰণ যেতিয়া পঢ়িব পাৰি তেতিয়া বেদ পঢ়িব পৰা হ'ব সেইকাৰণে কি কৈছে বেদ পঠেইনি বিপ্ৰাহ বোলে সত্ৰীয়ৰ ঘৰত কি দেখিলি বুলি একেই সত্ৰীয়ৰ ঘৰত সন্তানটো জন্মতেও লগুণ লৈ নাহে সূতাডালো নাথাকে তেওঁ কি শিকায় মাক বাপেকে বোলে তেওঁক যেতিয়া অলপমান ডাঙৰ হয় তাক ব্যায়াম কৰিব শিকায় আৰু সোঁ হাতে অস্ত্ৰ ল'ব বাওঁ হাতে ঢাল ল'ব শৰীৰত কবচ থাকিব স্বদেশ স্বদাতিৰ কাৰণে অস্ত্ৰ ধাৰণ কৰিলে তাকে কি কয় ক্ষত্ৰিয় শস্ত্ৰ ধাৰেতি ইতি ক্ষত্ৰিয় স্বদেশ স্বদাতিৰ কাৰণে যেতিয়া অস্ত্ৰ ল'ব তাক ক্ষত্ৰিয় বুলি কয় বোলে বৈশ্যৰ ঘৰত কি দেখিলি বোলে বাপেকে ল'ৰা ছোৱালীক লৈ ফুৰাই বেপাৰ বাণিজ্য শিকায় ব্যাপাৰে না বৈশ্যহা বোলে কেনেকৈ শিকায় বোলে 10 টকাত কিনি আনি ওচৰৰ বজাৰখনত 20 টকাত বেচিবি দুপৰীয়ালৈকে আবেলি তই 8 টকাত বেচিবি গধূলি হ'লে মূল দামত দিবি ৰাতি হোৱাৰ লগে লগে আধা দামত দি দিবি কাৰণ তাৰ নাম গেলামাল বেপাৰে না বৈশ্য নহ'লে পেটত গাঁঠি দিব লাগিব কিন্তু এতিয়া হাৰ্ডৱেৰ ভাল দেই মামৰ এখালৈ কোদালখনৰ দাম দ্বিতীয় বছৰত ডাবল হৈ যায় গতিকে আমাৰ এই ভকতিৰ দোকানখন হাৰ্ডৱেৰৰ নিচিনা বছৰে বছৰে ইয়াৰ দাম বাঢ়ি যায় নে নাযায় এতিয়া মোৰ কাষত থকা
এই মন্টু ৰাজা নামৰ মানুহজন ডেকা মানুহজনৰ নাম আঙুৰ এখেতক 100 টকাত পাই কেজি হয়নে আমাৰ সন্মুখত বহি থকা দদাইদেউৰ সমান যেতিয়া বয়স হ'ব তেখেতৰ নাম খিচমিচ হ'ব বেচা নোযোৱা আঙুৰবিলাক শুকাই থৈ দিয়ে শুকাই থৈ দিলে তাৰ নাম খিচমিচ হয় এখেতৰ দাম 100 টকা কেজি দদাইদেউৰ দাম 500 টকা কেজি তাতে খিচমিচৰ দাম বেছি হয়নে আঙুৰ বুঢ়া হ'লে কি হয় খিচমিচ এটা বুজি পালে না তেখেতক খিচমিচ দাদা বুলি মাতিলেই হ'ল পালে বুজি সেইটোৱেই বেপাৰ হয়নে নহয় কওকচোন খিচমিচ কমত পাব নেকি তাৰমানে কাৰোবাৰ শুকাই গ'লে পুৰণা হ'লেও দাম বাঢ়ে যেনেকৈ গাখীৰ বেয়া হ'লে দাম বাঢ়ি যায় গাখীৰ ফাটিলে কি বুলি কয় দৈ গাখীৰ লিটাৰ কিমান 70 দৈৰ কেজি কিমান 200 টকা দৈ যেতিয়া বেয়া হয় কি হয় পনীৰ বুলি কয় তাৰ দাম আৰু বেছি 700 টকা হয় নহয় আপুনি যদি গাখীৰ দদাই দিওঁ দৈ দদাই দিওঁ বাপেক কি হ'বগৈ পনীৰ বেয়া হ'লেও দাম বাঢ়ে কাৰোবাৰ হয় নহয় পাইছে বুজি গতিকে সদায় মনত ৰাখিব আঙুৰতকৈ খিচমিচৰ দাম বেছি গতিকে খিচমিচ হ'ব লাগিব সেইকাৰণে ছোৱালীবিলাকে গাখীৰ নলগাই দৈহে গালত লগায় হয় নহয় কেতিয়া দাম বাঢ়ে গম পালে নহয় হয় নাই সেনেকৈ সোণ যেতিয়া পুৰি দিবগৈ কি হ'ব কওকচোন হোৱা নাই আপুনি বেপাৰ কৰি পোৱা নাই ওজনত কমে গুণত বাঢ়ে সোণ যেতিয়া পুৰিবগৈ হয়নে 1 তলাৰ সোণটোত 2 গ্ৰামমান কমিব কিন্তু তাৰ গুণ বাঢ়িব 22 কেৰেটত ৰাখি 24 কেৰেট হ'ব হয়নে আপোনাৰ যেতিয়া বয়স বাঢ়িব আপুনি 24 কেৰেট হৈ যাব আপুনি এতিয়া 22 কেৰেট হৈ আছে দদাইদেউৰ বয়স হ'লে আপুনি 24 কেৰেট আপোনাৰ গুণ বাঢ়িবগৈ কিন্তু ওজনটো কমি যাব তাৰমানে আপোনাৰ বয়স কমি যাব বেছি দিন নাথাকে পাইছেনে আহি যায় আলে জালে কেতিকখনে ধৰা খালে জিবা আৰু কটকাল খপককৈ গিলি থ'ব কেতিয়াবা পালে নে বুজি পালে সেয়ে কথা গতিকে বুজিলেনে সেইকাৰণে কি বুলি ক'লে বেপাৰে না বৈশ্য এবাৰ ক্ষুদ্ৰ কাক কৈছেগৈ ক্ষুদ্ৰ মানে কিন্তু শিল্পী দেই কমাৰ কহাৰ ৰনোৱা বনোৱা হালোৱা সজোৱা হয়নে এতিয়া কাঁহী কাক কয় কওকচোন কওক না কাঁহী কাক কয় কওক মোক কাঁহী কাক ভাত দিব লাগে খাই পাত ফলা মানুহক কাঁহীত ভাত দিব লাগে ফালি দিয়ে এতিয়া শুনক সৰ্থেবাৰীত কহাৰে গঢ়া কাঁহৰ বাচনকহে কাঁহী বুলি কয় সোণৰ হ'লেও থাল ৰূপৰ হ'লেও থাল কাঁহী তাকে কয় যিখন কাঁহেৰে নিৰ্মিত কাঁহ নামৰ ধাতুৰে সৰ্থেবাৰীত কহাৰে বনোৱা থালখনহে কাঁহী নহ'লে কিন্তু থাল সোণৰ হ'লেও থাল বুজিলে নে আজি ল'ৰাটোৱে কাঁহী আছে সেইটো আকৌ সেই কাঁহী নহয় কিন্তু সেয়া কাঁহী বেলেগ আকৌ কাঁহী বুনো আছে কাঁহী বুন আছে কাহু হ'ব বনাগে আৰু সৰ্থেবাৰীৰ কাঁহী এই 3টা বেলেগ বেলেগ বস্তু হয় নহয় পাইছে বুজি এতিয়া গতিকে সেয়া বেপাৰ তাৰমানে তাৰপিছত ক্ষুদ্ৰ মানে কি কহাৰ কমাৰ সোণাৰী মুচি দেউৰী বিলনী এই সমস্তখিনি ক্ষুদ্ৰ নহয় জানো হয় নাই ক্ষুদ্ৰ মানে কিন্তু শিল্পী কাৰণ ৰজা বাপক যদি আজি যাই পেলাই যদি কমাৰ তাত বহাই দিওঁগৈ তেওঁ দা এখনো বনাব নোৱাৰে তাপত পলাবগৈ ইমান গৰম সোণাৰী তাত সোমাই দিয়াৰ পৰা খাৰু বনাব নোৱাৰে আপুনি পাৰিব নেকি কওকচোন বাৰু এই যে কুমাৰ মাটিৰ চাকত যে ঘটি টেকেলি বনায়গৈ তেওঁকে বেলেগ বাদ দিয়কে এই আইসকলে গাত লেঠা থাকিলে যে এটুকুৰা মাটিৰ টুকুৰা খাই কি বুলি কয় সেইটো শিকৰা বাপে খাই পোৱা নাই নি আই হৰি হৰি জানিব লাগিব কিছুমান কথা হয়নে সেই শিকৰা টুকুৰা আপুনি বনাব নোৱাৰিব তাৰমানে আপোনাৰ অভ্যাস নাই তাৰমানে শিল্পকলা পিতৃয়ে মাতৃয়ে সন্তানক শিকোৱা বিদ্যাটোৱেই শিল্প নহয় জানো আচলতে ক্ষুদ্ৰ মানে কিন্তু শিল্পী এজন কিয় কমাৰজন এজন শিল্পী নহয় জানো এতিয়া দা এখন দেখিয়ে গম পাব সেয়া এই ৰামদিয়াত বনাইছে নে কৰঙাত বনাইছে কৰঙাৰ দাখন কি ধুনীয়া ভাজ লগা কঁকাল এটা আছে নেকি হয়নে এতিয়া তেজপুৰৰ বৰচলাত ঢেকেজুলি বৰচলাত বনোৱা কাঁচিখন দেখিলে আপুনি গম পাব এইখন ক'ৰ ভাজ এটা আছে পাইছে না বুজা গতিকে সেয়া এটা এটা শিল্পী গতিকে কি ক'লে তেওঁ জন্মনা জায়তে শূদ্ৰঃ শস্ত্ৰ ধাৰেতি ইতি ক্ষত্ৰিয়ঃ
ব্যাপাৰেণ বৈশ্যা কৰ্ম কৌশল আয়ত্তমিতি শুদ্ৰাহা কৰ্ম কৰাৰ কৌশল আয়ত্ত কৰাটো স্কিলনেছ সেইটোৱে হ'ল শুদ্ধ এইবাৰ দ্ৰব্য কি জাতি দ্ৰব্য দুটা দিলে নহয় এবাৰ কি ক'লে জানে ভক্তিহে পৰম লাভ তাৰমানে ভক্তি আচল দ্ৰব্য যাক বজাৰত কিনিবও নোৱাৰি বেচিবও নাপায় ক'ত পায় সৎসংগত সেইকাৰণে প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় ২৭ নম্বৰ পদত কি লিখিলেগে যত স্বৰ্গ সুখ আছে মুখ্য সুখমল ভকতৰ সংগৰ অল্পকে নাহি কেতিলো আজি চাওক ৰাজা বাবা আমি আপোনাৰ লগত ইয়াত বহি থকাৰ সম্ভৱতঃ কাৰো লগত তেজৰ সম্পৰ্ক নাই যদিও তেজৰ সম্পৰ্ক নাই এখন আকাশৰ তলত এখন বসুমতী ৰূপত কিন্তু আমি বহুত আপোন হয়নে মই এইখন সমাজত অহা বা এই ভকতি ধৰ্মত অহা বেছি দিন হোৱা নাই মই তেনেই চালুকীয়া এই লকডাউনৰ পৰাহে অকণমান চেষ্টা কৰিছোঁ কিন্তু এনেকুৱা লাগিছে আপোনালোক যেন বহুত দিনৰ পৰা চিনাকি আগৰ জন্মটো লগ পাইছোঁ হয়নে ইয়াৰ যেন কোনোবা যেন মোৰ মাহী পেহী কোনোবা যেন জেঠাই কোনোবা এটা বৰদেউতা কোনোবা এটা খুৰা কোনোবা এটা দেউতাৰ ভাই কোনোবা এটা ভতিজা এনেকুৱা লগা নাইনে অৰ্থাৎ ভকতিৰ কাৰণে আমি আপোন এই ভক্তিভাৱ যদি নাহিলেহেঁতেন আমাৰ পৰ লাগি থাকিলেহেঁতেন হয় নহয় কওকচোন গতিকে কি কৈছে দ্ৰব্য এইবাৰ সুকক ব্যাসে ক'লে উপযুক্ত এজনক আজি বিপদত পৰিছে তেওঁক বচাব লাগে তুমি দুটা কথা ক'বা আৰু শেষৰ দিনাখন সুখদেৱে পৰীক্ষিতক দুটা কথা ক'লে জীৱ ঈশ্বৰ মায়া তৰণ জ্ঞান বিজ্ঞান তদং ৰহস্য জাতি দিব হৈ গ'ল শেষ কি দিলে গুণ আৰু ক্ৰিয়া গুণ কি পিতৃৰ শাস্ত্ৰৰ আধৰি গীতাৰ আধৰি সুকে পৰীক্ষিত কৈছেগে ত্ৰৈগুণ্য বিষয়া বেদা নিস্ত্ৰৈগুণ ভাৱাৰ্জুনা নিৰ্দণ্ডো নিত্য সদস্থ নিৰ্যগসমা আত্মবান হে ৰাজন যত দেখা শুনা মানে তিনি গুণৰ ভিতৰ ভগৱন্তে পখি আছে সবাৰ অভ্যন্তৰ যিমানবিলাক দেখিছে উদন বুদন গজন ভ্ৰমণ সকলোবিলাক সাত্বিক ৰাজসিক তামসিক তিনি গুণৰ অন্তৰ্গত কিন্তু ভগৱন্ত ত্ৰিগুণাতীত তেওঁ গুণৰ অতীত নিস্ত্ৰীগুণা সকলোৰে ভিতৰত কি আছেগে মানুহে প্ৰতি মন্ত্ৰ টকা দি ধানে প্ৰতি কণ্ঠ টকা দি তেওঁ সমস্ততে আছে ভগৱন্ত পক্ষে আছে সবাৰ অভ্যন্তৰ দেহতে আছোঁ মই নুশুনে হয় কোৱা নাই জানো এইবাৰ কি বুলি কৈছে নিৰ্দণ্ডৌ নিত্য সদস্থৌ নিৰ্যগসমা আত্মবান দ্বন্দ্ব থাকিব নালাগিব খাম নাখাম কৰিম নকৰিম যাম নেযাম আহিম নাহিম হয়নে সেই ভাৱ থাকিব নালাগিব যেতিয়ালৈকে দ্ৰৌপদী এনেকৈ খামোচ মাৰি ধৰি আছে ঈশ্বৰে কাপোৰ দিছে নেকি শেষত দ্ৰৌপদীৰ মনত কি ভাৱ আহিল পিতামহ ভীষ্ম জ্যেষ্ঠজন দ্ৰোণাচাৰ্য কৃপাচাৰ্য গুৰুজন হয়নে আৰু ইমানবিলাক জ্যেষ্ঠ আছে মই এজনী সামান্য বোৱাৰী আজি যদি দুখাখনে টানি পেলাই মোৰ নিৰ্বস্ত্ৰ কৰে মই নঙঠা নহ'মনে ঈশ্বৰৰ বাৰু ইচ্ছা হৈছে নেকি যে মোৰ নঙঠা শৰীৰটো এওঁলোকে চাওক তাৰপিছত কি ভাবিছেগৈ বাৰু মোক দুখাখনে শকুনি মামাকৰ পৰামৰ্শ মতে ককায়েক দুৰ্যোধনৰ বাক্য অনুসৰি মোক নিৰ্বস্ত্ৰ কৰিলেগৈ মই নঙঠা কৰিলোঁ বাৰু মোৰ আত্মাটোক নঙঠা কৰিব পাৰিবনে দুখাখনে এই বুলি ভাৱনা আহিল আত্মাটোতো নঙঠা নহয় জন্মতেতো মই গাত সূতা এডালো নাছিল বা মই যদি কালি মৰি যাওঁগৈ মোকতো নাঙঠ কৰিয়ে পৰিবগৈ আৰু আচল সত্যটো নাঙঠেই তেতিয়া দুখাখন টান তো টানিব মন গৈছে টান কিন্তু মোক নঙঠা কৰিব পাৰোঁ কাৰণে আত্মাটোক নঙঠা কৰিব নোৱাৰে পাৰিলেনে ইয়াৰ আচল অৰ্থটো যে কাপোৰ টানি যে শেষ কৰিব নহ'লে তাৰমানে যিমানে কাপোৰ নাটানে কিয় মানুহটো নঙঠা হ'ব পাৰে কিন্তু আত্মাটোক নঙঠা কৰিব নোৱাৰে হয়নে তেতিয়া ঈশ্বৰে যেতিয়া দ্ৰৌপদী বুজি পালে তেতিয়া ঈশ্বৰে তেওঁক কৃপা কৰিছে কিয় কৃপা কৰিছেগে এগুণ দিলে 1000 গুণ পায় এটুকুৰা কাপোৰ দিছিল শিশুপালক বধ কৰোঁতে চক্ৰাই কাটি গৈছিল আৰু সেই এটুকুৰা কাপোৰ দিয়া দিনাখন আছিল শাওণ মাহৰ পূৰ্ণিমা তিথি ৰাখী বন্ধন বুলি কয় আৰু আউসীৰ ধাৰ পূৰ্ণিমাত খুজিলেগৈ কৃষ্ণ কিমান দিলেগৈ এটা শাকৰ কণা মুখত দিলেগৈ উগাৰি দিলে গোটেই জগতৰ পেট ভৰি গ'ল হয়নে গতিকে দ্ৰৌপদীক নঙঠা কৰিব নালাগে সেইটোৱে সত্য কথা হয়নে তেওঁ ত্ৰিগুণাতীত ঈশ্বৰ কি ক'লে নিৰ্দণ্ড মনত সংশয় নিত্য সদস্থৌ নিত্য সদস্য মানে এখেত যেতিয়া নৰিয়াত পৰে আইগৰাকী ভাবে সুস্থ হ'লে শান্তি আৰু ঘৰখন যে কেনেকৈ চলিব আইগৰাকী যেতিয়া অসুখত পৰে তেখেতে কৈছে মই থাকোঁ সৌ বিজনীত এতিয়া যদি এওঁ গা ভাল নাপায় মই কেনেকৈ এৰি থৈ যাম ঘৰখন হে ঈশ্বৰ
সুস্থ কৰি দিয়ে আৰু হয়নে বাৰু ঘৰত যদি কাৰোবাৰ পূজা সেৱা চলি আছে নাম চলি থাকে গৃহস্থই কি বুলি ভাবে দুখ অপৰাধ নহওক হয়নে অৰ্থাৎ ভাল মানুহ পাইছে ঘৰত পূজা সেৱা চলি থাকে বা নামপাত চলি থাকে মানুহে বেয়া ভাবে নেকি কিন্তু ভবা মানুহো আছে এজনৰ তাত গ'লো পৰহি মোক মাতি পঠিয়াইছে বোলে হেৰি নহয় এই ছোৱালীজনী এতিয়া আমাৰ মতে বিয়া দিব নোৱাৰিম কথা গুণা কথা চলি আছে তাৰপিছত মই মোক বোলো কেলৈ মাতিছিলগৈ এই আপুনি অসমত আহিল নহয় লেঠাই হ'ল বোলো মই যদি অসমত আহিল লেঠা হ'ল তেতিয়া মই যাওঁগৈ হেৰি আপুনি কালি আহিব গতিকে মোক কি বুলি ভাবিলে তেওঁ লেঠা যি ভকতে বেলেগ ভকতক মই বুলি নহয় নগেনখনজনে লেঠা বুলি ভাবে তেওঁ তাৰমানে ভকত হ'বই পৰা নাই তেওঁৰ দৰকাৰতে মোক মাতিছেগৈ মোৰ দৰকাৰটো তেওঁ তাত যোৱা নাই পিছদিনাখন মই তেওঁক ফোন কৰিছোঁ এতিয়া মই যাব পাৰিমনে বোলে আহক আবেলি সময়ত গ'লোঁ মই বোলো মোৰ কাৰণে চাহ পানী একো নাযাইছোঁ মই ঘৰত চব চাই আছোঁ কাৰণ মোক লেঠা বুলি কৈছে যেতিয়া আৰু কঁঠালৰ আঠা আৰু লেঠাটো একেই ন হয়নে এবাৰ মোক কৈছেগৈ হেৰি নহয় এই 4 দিনমান আগতে ভকতৰ ঝামেলাটো মাৰি লওঁ বুলি ভাবিছোঁ মোক তেতিয়াহ'লে আপুনি নামষাৰ পাতিবই নালাগে তাৰমানে নামষাৰ যদি ঝামেলা বুলি ভাবিছেগৈ আৰু মই ভকত যাওঁতে যদি লেঠা হ'ল তেওঁ কোনফালেদি ভকত হ'ল তেওঁহে জানে আপোনালোকে নকৰিব দেই আমাৰ টাউনত কিন্তু সেনেকুৱা মানুহ আছে তাৰমানে ভকতক লেঠা বুলি ভাবে হয়নে আৰু নামষাৰক ঝামেলা বুলি ভাবে ঈশ্বৰৰ প্ৰমত্ত সিংহাসনত নামষাৰ আমি 7 বাৰ সেৱা কৰি নমাই আনো হয়নে সুৰে সঞ্চাৰে বাক্যে বচনে তালে মানে চন্দে অৰ্থচনা ক'ৰবাত ভুল হ'ব পাৰে বুলি পায় আৰু ঈশ্বৰৰ প্ৰমত্ত সিংহাসনত নামষাৰ যদি ঝামেলা হৈ গ'ল হাই হা মই তেওঁক ক'লোগৈ আপুনি যদি নামষাৰ ঝামেলা বুলিলে তেতিয়াহ'লে আপুনি ডাইৰেক্ট এণ্ট্ৰি এতিয়া ডাইৰেক্ট এণ্ট্ৰি তেওঁ নৰকতে যায় নে বৈকুণ্ঠতে তেওঁহে জানে হয়নে কেতিয়াও নাপায় কেতিয়াও নাভাবিব দেই ঝামেলা বুলি পেলাই হয়নে সেই গতিকে সংশয় নোহোৱা হ'ব লাগিব নিসংশয় হয়নে গতিকে গৃহত ভকত আহিলে আপুনি অলপ বহকচোন মই লেঠাটো মাৰি আহোঁ মানে গুৰু গৃহৰ কামখিনি আৰু লেঠাই কৈ দিয়ে লেঠাটো মাৰি লওঁ লেঠা একেই আৰু গতিকে ইয়াৰ পিছত কি ক'লেগে নিৰ্দণ্ড নিত্যাচাৰ নিৰোগা মাত্ৰ মানে লাহে 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 আগুৱাই যাব কাছটোৰ দৰেগে হয়নে এইবাৰ আমাক কি ক'লেগে শুকদেৱে গুণ আৰু ক্ৰিয়া মানে কৰ্ম কি বুলি ক'লেগে কৰ্ম অকৰ্ম বুজাই দিলেগে বেদে যি বিহিছে সেয়া হ'ল কৰ্ম আৰু যি কৰ্ম কৰিলে ভুল হয় শুধৰণি আছে বিকৰ্ম যি কৰ্ম কৰিলে শুধৰণি নাই জেল ফাঁচি হ'ব পাৰে সেয়া হ'ল অকৰ্ম অকৰ্ম বিকৰ্ম বাদ দি শুদ্ধ সত্য কৰ্মত প্ৰবৃত্ত হৈ অকৰ্মৰ পৰা নিবৃত্ত হৈ হয়নে নিৰ্লিপ্ত হৈ আগবাঢ়ি যোৱাটোৱে হ'ল জীৱনৰ কৰণীয় কৰ্ম আৰু এনেকৈ শুকদেৱে পৰীক্ষিতক জীৱ ঈশ্বৰ মায়া তৰণ জ্ঞান বিজ্ঞান তদং ৰহস্য জাতি দ্ৰব্য গুণক্ৰিয়া 12টা কথাই বুজাই দি পেলাই ক'লেগে এতিয়াও যদি তুমি বুজি পোৱা নাই মই 12 স্কন্ধত পুনৰ তোমাক কম শেষৰ পালে কৃষ্ণ বাপ সমষ্ট আইমাতি সমষ্ট আমাৰ আৰু 4টা কোড আছে আমি এইখিনিতে সমাপন কৰিম ৰাম বৈকুণ্ঠৰ ধৰ্ম ইটো পৰম অমৃত শুকমুখে ভৈলৈ আখি কলিত বিদিত মহন্তৰ মুখে আক কৰ্ণে কৰা পান এতেকে লভিবা সুখে বৈকুণ্ঠ স্থান নমো হেৰা কৃষ্ণনাথ অনাথ ৰগতি হেনয়ুপদেশ দেৱ দিউক সম্প্ৰতি জৈত তৈত জন্ম মূৰ হৌক কৰ্ম ভাগে
নেৰু যেন তোমাৰ চৰণয় অনুৰাগে। কৃষ্ণ ইয় শব্দটোৰ অৰ্থটো দিছে ও নম ভগৱতে বাসুদেৱায়, অৰ্থাৎ শেষৰ যিটো ২৯ ইয় তাৰমানে কৰ্মযোগে জীৱা জন্ম হৌক সংসাৰত। মোৰ যি কৰ্মফল অনুসৰি মানুহৰ জন্ম হয়। মৰিলেও নেৰে ধনঞ্জয় বাই বুলি কৈছে। পাণ অপান সমান ব্যান কৃকৰ কুৰ্ম দেৱদত্ত ধনঞ্জয় বায়ুৰ কাম কি জানে? এই জন্মত আপোনাৰ যিখিনি প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ আছে, যিখিনি শেষ থাকি যায়, সেইখিনি ধনঞ্জয় বায়ুৰ ওচৰত জমা থাকে। যেতিয়া ভগৱন্তই আকৌ কোনোবা পিতৃৰ জৰিয়তে মাতৃৰ গৰ্ভত আপোনাক প্ৰতিষ্ঠা কৰিবগৈ, সেই মাতৃ গৰ্ভতে এই জন্মৰ যিখিনি জমা আছিল সেইখিনি মাকৰ গৰ্ভতে জমা দিবগৈ। তোৰ বস্তু তই ল, হয়নে? যেনেকৈ শাহুৱেকে শেষ সময়ত যিমানে নতুন বোৱাৰীক গালি পেচাল নকৰাক শেষত মাতি আনে, ঐ বোৱাৰী ইফালে আহ, এইখিনি মোৰ শাহুৱে মোক দিছিল, এতিয়া মই আৰু ক'ত পিন্ধিম, যাবৰ সময়ত এইখিনি তোক গতালোঁ। নগতাইনে? এয়া কাণৰ এয়া হাতৰ, তই যদি নিপিন্ধ তোৰ বোৱাৰীক দিবিগৈ, নকয় জানো? এইটো আমাৰ বংশৰ পৰম্পৰা। সেনেকৈ ধনঞ্জয় বায়ুৱে জমা দিয়ে। যেতিয়ালৈকে প্ৰাৰব্ধ আৰব্ধ শেষ নহয় তেতিয়ালৈকে কিন্তু আপোনালোকে আহি থাকিব লাগিব। আকৌ এটা কথা আছেগৈ, পাপ আৰু পুণ্যৰ বোজাটো যেতিয়ালৈকে শেষ নহয় আপোনালোকে কিন্তু আহি থাকিব লাগিব। পাপ আৰু পুণ্যৰ বোজাটো যেতিয়ালৈকে আপোনালোকৰ শেষ নহয় আহি থাকিব লাগিব। সেইকাৰণে কি কৈছেগৈ গীতাৰ ৩৩ অধ্যায়ত ক্ষেত্ৰ যুগত ধুনীয়া কথা এষাৰ কৈছে, এই পুণ্যৱন্ত পাপী ভজৈ দুইৰো একে সীমা, হে মহাপণ্ডিতে নুবুজে মোহৰ মহিমা। কৃষ্ণ যিজন পুণ্যৱন্ত যিজন পাপী সীমা কিন্তু এটাই, তাৰমানে পাপখিনি শেষ নহ'লেও পৃথিৱীলৈকে আহি থাকিব লাগিব, পুণ্য শেষ নহ'লেও আহি থাকিব লাগিব। অৰ্থাৎ সেইকাৰণে প্ৰকৃত ভকতে পুণ্য হওক বুলি পেলাই কাম নকৰে, কৰ্তব্য বুলি পেলাই কৰে, নিৰ্লিপ্ত হৈ পেলাই কাম কৰেগৈ, সম্পৃক্ত হৈ কাম নকৰেগৈ। আৰু নিৰ্লিপ্ত বা সম্পৃক্ত যদি কাম কৰেগৈ আকৌ আহিব লাগিব। নিৰ্লিপ্ত হৈ কৰিলেহে তেওঁ মুক্তিৰ পথটো বিচাৰি পাব। কিন্তু তাৰ আগতে আমাক কি লাগে? প্ৰত্যাহাৰ মানে পঞ্চকৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিলে তাকে প্ৰত্যাহাৰ বুলি কৈছে। যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ঠেয় সমাধি যোগং অষ্টাংগনী, যোগৰ এই ৮টা অংগ, তাৰে ৫ নম্বৰ অংগটো হ'ল প্ৰত্যাহাৰ। প্ৰত্যাহাৰ হ'লেহে ধাৰণা হ'ব, আৰু ধাৰণা যাৰ সুস্পষ্ট তেওঁহে ধ্যান কৰিব পাৰিব। আৰু ধাৰণা সুস্পষ্ট নহয় কাৰণে ভজনত বহুতে ভজন ল'লেও ঈশ্বৰৰ ৰূপখন ভালকৈ ধ্যান কৰিব নোৱাৰে। ধ্যানত ঈশ্বৰক আনিব পাৰিলেহে সমাধি হ'ব। যিদিনাখন প্ৰত্যেক পুৰুষে সন্মুখত দেখা প্ৰত্যেকগৰাকী নাৰীক মাতৃৰ দৃষ্টিৰে ভগ্নীৰ যেতিয়া চাব সম্পৰ্ক, তেতিয়া অঘটনবিলাক নঘটিব, হয়নে? নহ'লেনো কয় নেকি বোলে মাইকী মানুহ অপবিত্ৰ, এই বুলি কোৱা মানুহো আছে। মই তেওঁক কৈছোঁ, যিগৰাকীয়ে কৈছিল, ডাঙৰীয়া আপুনি মোৰ দাদা, মই আপোনাৰ ভাই, এগৰাকী মায়ে আমাক জন্ম দিছে, আমাৰ মা যদি অপবিত্ৰ আমি পবিত্ৰ কেনেকৈ হ'লোঁ? যিগৰাকী মাতৃয়ে আমাক জন্ম দিলে আমি কেনেকৈ পবিত্ৰ হ'লোঁ আমাৰ মা যদি অপবিত্ৰ? গতিকে মাতৃক অপবিত্ৰ কোৱাৰ সমান ডাঙৰ পাপ নাই। ব্ৰহ্মবৈৱৰ্ত পুৰাণত ব্ৰহ্মাই কৈছে যে মাতৃ জাতিক যি অপমান কৰেগৈ সি 1000বাৰ জন্ম ল'লেও মুক্তি নাপায়। কাৰণ পিতৃদেৱ ভৱ মাতৃদেৱ ভৱ, পিতৃ মাতৃ অতিথি আচাৰ্য দেৱতা, এওঁলোকক কেতিয়া প্ৰেতৰ লগত তুলনা কৰে, এওঁলোকক অপবিত্ৰ বুলি ভাবিব নাপায়, হয় নাই? গতিকে যি অপবিত্ৰ বুলি ভাবে পিতৃ মাতৃক তাৰ সমান আৰু পাপাত্মা নাই বুলি কয়, তেওঁৰ পাপ বুদ্ধি নাই বুলি কৈছেগৈ। হা, আৰু তেওঁক কেতিয়াও বাসুদেৱ বুদ্ধিয়ে কৃপা নকৰেগৈ। সেইজনক কৃপা কৰিবগৈ যিজন সদাচাৰী, যিজনে সংস্কাৰ পাইছেগৈ, সেইজনে কি বুলি কৰিব পাৰিব? তেওঁ নিজে তৰি আনকো তৰাব পাৰিব। আৰু যিজন সংস্কাৰী সেইজন কেতিয়াও হিংসা কৰ্মত লিপ্ত নহয়গৈ। ক্ৰীতা কাৰিতা অনুমোদিতা লোভ মোহাক্ৰমৌ মৃদু মধ্য অধিমাত্ৰা বিশগণ অনন্ত ফলানি ইতি প্ৰতিপক্ষ ভাৱনম। যে হিংসা কৰে প্ৰথম পক্ষ, যে হিংসা কৰোৱে দ্বিতীয় পক্ষ, যে হিংসা কাৰ্যত সমৰ্থন কৰে সেই তৃতীয় পক্ষ। এই তিনিটা পক্ষই দায়ী, দোষী, লোভ মোহৰ তেওঁলোকে বশৱৰ্তী হয়। আৰু তেওঁলোকে জীৱনৰ যাত্ৰাপথত পদূলিমুখত
এজোপা বিগ গছৰ পুলি ৰুইলা বিগ গছৰ পুলিজোপা এদিন ফলে ফলে জাতিষ্কাৰ হ'ব আৰু সেই ফল মূল তেওঁলোকে নাতি পুতিলৈকে ভক্ষণ কৰিব আৰু এই হিংসা কৰোৱাজন হিংসা কৰাজন আৰু হিংসা কাৰ্যত সমৰ্থন কৰাজনে এওঁলোকৰ তিনিজনে কোনোবাই কম পৰিমাণে কোনোবাই মজলীয়া ধৰণে আৰু কোনোবাই অতিপাত ভোগিব মৃদু মধ্যৌ অধিমাত্ৰা হিংসা কাৰ্যৰ সমান পাপ নাই সেইকাৰণে ব্যাসক নাৰদে কি কৰে হংস ছাগ কাটি যিটো ৰুধিৰ কৰ্ম কৰে সি জানো স্বৰ্গ যায় নৰকতো কোনো পৰে হাঁহ পাৰ ছাগলী মহ বলি যদি সি দি পেলাই যদি কোনোবা স্বৰ্গত যায় তেতিয়াহ'লে জমৰ কামেই নহ'ব জমে কি ঠুটমুট চালে কি বহি থাকিব হয় নাই গতিকে তেওঁক শুদ্ধ কথাটো সকীয়াই দিলে তুমি ভুল কৰিছা অহিংসাৰ কথা নিলিখিলাই অস্তেয়ৰ কথা তুমি নিলিখিলাই অস্তেয় মানে চুৰি কৰা অস্তেয় প্ৰতিষ্ঠান সৰ্বাত্মা উপস্থাপনম কোনো এজন ব্যক্তিয়ে যদি চুৰি কৰা ভাৱনা মনৰ পৰা এৰি দিয়ে তেওঁ এনেকুৱা ধনী হ'ব তে তেওঁৰ পৰা চুৰে নিবলৈ আৰু একো নাই আৰু কিমান ধনী হ'ব সেই কথা ক্ষেত্ৰকে যুগত ত্ৰয়োদশ অধ্যায়ত গীতাত শ্ৰুতদেৱ নামৰ কাহিনীত দিয়া হৈছে শ্ৰুতদেৱ কি আছিল এগৰাকী ব্ৰাহ্মণ আছিল আৰু তেওঁৰ ভৰিৰ তলচোৱা ক্ষীণকায় তাৰমানে তেওঁৰ নিমুনিয়া বেমাৰ হৈছিল সৰুতে আৰু তেওঁ 12 বছৰ বয়সত যেতিয়া লগুণ দিব তেতিয়া দুদিনমান আগতে মাহীয়েকক কৈছে মাহী এই মোক যে সংস্কাৰ কৰিব উপবিত দিবগৈ কিনো কৰিব বোলে এজন গুৰু আহিব তোমাক কাণে কাণে গায়ত্ৰী মন্ত্ৰ দিব তোমাক মায়ে নিজে হাতেৰে বোৱা এখন কাপোৰ পিন্ধাব আৰু তোমাক এডাল গছৰ ঠানি দিব তাত ধান মাহ সৰিয়হ তিল জবধান এটা টোপোলা দিব আৰু তোমাক গায়ত্ৰী মন্ত্ৰ দিয়াৰ পাছত দেউতাই পদূলিত 3ডাল ৰেখা আনি দিব লক্ষ্মণ ৰেখা আঁকি দিব আৰু প্ৰথমডাল ৰেখা তুমি অতিক্ৰম কৰিব যাওঁতে তোমাক মায়ে ক'ব বোপাইও সময়ত তোক মই বিয়া পাতি দিম বাপেৰৰ সম্পত্তি ভাগ কৰি সমানে ভাগ দিম তই নাযাবি এই কথা নুশুনি যদি তুমি দ্বিতীয় খোজটো দিয়া বাওঁ ভৰিৰে তেতিয়া ক'বগৈ বাপেৰৰ সম্পত্তি দুফাল কৰি এফাল তোক দিম তই মোৰ বুকুৰ ধন নাযাবি এই কথা অমান্য কৰি যদি তৃতীয় খোজ দিব খোজা তেতিয়া দেউতা মানে মাৰে ক'ব তোক যি লাগে মই তাকেই দিম তোক মই অনাথ নকৰোঁ তই নাযাবি এই কথা নুশুনি যদি তুমি 4 নম্বৰ খোজত বাওঁ ভৰি তুমি সীমাচাৰে ওলাই যোৱা মাৰে তোমাক কিন্তু খাওপাত দিব সি মনে মনে ভাবিলেগৈ বোলে আৰু কিবা ক'ব নেকি বোলে তুমি সীমাচাৰে গুচি গ'লে ঘৰলৈ আৰু তুমি কেতিয়াও ঘূৰি আহিব নোৱাৰা আৰু নাৰী সমাজত তুমি মুখ চাব নোৱাৰিবা নাৰীক তুমি মুখ চাব নোৱাৰিবা ঘৰত উভতি আহিব নোৱাৰিবা যিখন কাপোৰ দিছে সেইখন কাপোৰ ফাটি চিৰি গ'লে তুমি কাপোৰ পিন্ধিব নোৱাৰিবা সি মনতে ভাবিলে ভালেই হ'ল মোক যিদিনাখন লগুণ দিব মই একেবাৰে ওলাই গুচি যাম সি মনে মনে ভাবিছে মইতো নিশকতীয়া বেমাৰী লাঠি নহ'লে মই খোজ কাঢ়িব নোৱাৰোঁ মইনো কোনে বিয়া দিবগৈ মোকনো কোনে ছোৱালী বিয়া দিবগৈ মইনো কি কৰি খাম গতিকে মই ঈশ্বৰ চিন্তাত নিমগ্ন হ'ম এই বুলি তেওঁ কি ক'লেগৈ ত্যাগৰ ভাৱনা মনলৈকে আহিল আৰু তেওঁ 1 খোজ 2 খোজ 3 খোজ কৰি লগুণ দিয়া দিনাখন তেওঁ ওলাই গুচি গ'ল মাকে অভিশাপ দিলে 12খন গাঁৱৰ ৰাইজে তোক ভিক্ষা নিদিয়ে তোক মই বহুত ভাবিছিলোঁ অ' মা 12খন গাঁৱৰ বাদে পৃথিৱীত আৰু বহুত মানুহ আছে হয় নাই আৰু মই ভিক্ষা কৰিবৰ কাৰণে ঘৰৰ পৰা ওলাই যোৱা নাই মই কেতিয়াও ভিক্ষা নকৰোঁ ভিক্ষাবৃত্তি নিন্দনীয় দণ্ডনীয় মই ঈশ্বৰক বিচাৰিবৰ কাৰণেহে গৃহত্যাগ কৰিলোঁ এই বুলি গৈ শ্মশান পালে শ্মশানত চণ্ডালকেইটাই ক'লে ইয়াত থাকিব আহিছে নেকি তোমাক ইয়াত নিদিওঁ বোলে নহয় এই শ্মশানখনৰ সীমা কোনটো মোক সেইটোহে মই জানিব আহিছোঁ বোলে পূবফালে সেই বাঁহচোপা পশ্চিমফালে নৈখন হয়নে আৰু সিফালে ৰাজালিটো আৰু সেইফালে যে দেখিছাগে ডাঙৰ শিমলুজোপা সেয়াই আমাৰ শ্মশানখনৰ সীমা ইয়াতে 4 পুৰা মাটি আছে বাৰু মই কেতিয়াও এই শ্মশানত নাহোঁ মই সীমাটোহে জানো এই বুলি তেওঁ শিমলুডালৰ তললৈকে গ'ল শ্মশানৰ বাহিৰত সীমাটো আৰু শিমলুডালত এটা ধুন সুৰুংগ আছিল তাতে তেওঁ আশ্ৰয় ল'লে আৰু এদিন দেখিলে নৈৰ পাৰলৈকে এজন সন্যাসী আনিছে বাকীবিলাক সন্যাসী আনিছে এখন আঁঠুৱা থৈছে সন্যাসীবিলাকক নোপোৰে আঁঠুৱা দি থৈ দিয়ে আৰু তেতিয়া বাকীবিলাক সন্যাসী কৈছেগৈ এই তেওঁ উৰাই দিয়া কাপোৰখন মোক দিব নেকি এইখন মোৰ ছিঙি গৈছে এখন কম্বল আছিল সেইখন তেওঁ ল'লে কৈছেগৈ তেওঁ যিটো কমণ্ডল লৈছে সেইটো লাগিব নাই তোক কি লাগে এইবিলাক বুলি এনেকৈ দলিয়াই দিওঁতে কমণ্ডলটোৰ কাণখন অকণমান ভাঙিল আৰু সেইটো তেওঁ ল'লে আৰু কম্বলখন 2 টুকুৰা কৰি এটুকুৰা পিন্ধে এটুকুৰা ৰাতি উৰে আৰু গছৰ ঠোনটোত তেওঁ সোমাই থাকে খাই কি সেই নৈখনৰ পাৰতে এডাল আমলখি গছ তেওঁ আমলখি খায়
সৰা আমলখি খায় আৰু নদীত য'ত শ্মশানৰ ছাই পৰা পানী সেই পানীকেই খায় আৰু শুকান আমলখি কেইডালমান তেওঁ কোষবোৰ নেদাৰে সেই কমণ্ডলটোত গাঁঠি থৈছে তেওঁৰ ভাৱনা এদিন কৃষ্ণ আহিব আহিলে মই আমলখিকেইটা দিম আৰু লাঠিডাল থৈ পেলাই মই ক'ম হে কৃষ্ণ তুমি মোক এটা কৃপা কৰা মই লাঠিডাল থৈ এপাক নাচিম আৰু তোমাক মই সাৱটি ধৰিম তুমি মোক সেইখিনি অনুমতি দিলে হ'ল কিন্তু মনে মনে সদায় ভাবে কৃষ্ণ যদি আহে কিন্তু মই আচৰিত নহওঁ আৰু চন্দালকেইটাই দেখিলে অদ্ভুত মানুহ সি ভিক্ষা কৰিব নাযায় আৰু খুব ক্ষীণ খায় সেইখিনি থাকে কৃষ্ণ নাম জপ কৰি থাকে কি গাই কোনো গম নাপায় আৰু এদিন চন্দালকেইজনে দেখিলে মাছ দেখা এটা উজ্জ্বল পোহৰ গছডালৰ সন্মুখত উজ্জ্বল পোহৰটোৰ চাৰিওফালে শ্ৰুতদেৱে নাচি আছে কিন্তু শ্ৰুতদেৱে ঠিকেই চিনি পাইছে কৃষ্ণ আহিছে কিন্তু চন্দালুজনে পোহৰহে দেখিছে আৰু শ্ৰুতদেৱে কৈছেগৈ মই লাঠিডাল থৈ অকণমান নাচিব বিচাৰোঁ বোলে আৰু কিবা অভিলাষ আছে বোলে আপুনি মোক ভাল পায় নাপায় নাজানো আপোনাক কিন্তু মই ভাল পাওঁ আপোনাক ভাল পাবলৈ গৈ মোক অনুমতি দিয়ক আপুনি মোক ভাল পায় নাপায় মই নাজানো কাৰণ আপোনাক মই ভাল পামে মোক আপোনাক ভাল পোৱা বোলে দিলোঁ এটা কৈছে এতিয়া মোক অনুমতি দিয়ক এই লাঠিডাল নোহোৱাকৈ যাতে মই নাচিব পাৰোঁ লাঠিডাল পেলাই দি নাছিলে বোলে আৰু কিবা অভিলাষ আছে আপোনাক মই সাৱটি ধৰিম চন্দালকেইজনে দেখিলে উজ্জ্বল পোহৰটোৰ চাৰিওফালে শ্ৰুতদেৱে নাচিছে তেওঁৰ ডিঙিৰ মণিমালা শব্দ হৈছে কটকট কটকৈ আৰু এটা সময়ত উজ্জ্বল পোহৰটো দেখিলেগৈ শ্ৰুতদেৱৰ গাৰ পৰা কাপোৰখন সৰি পৰিল কম্বলখন আৰু শ্ৰুতদেৱ নোহোৱা হৈ গ'ল আৰু ৰাতিপুৱা চন্দালকেইজনে দেখিলে তাতে কম্বল 2 টুকুৰা হৈ পৰি আছে আৰু ভাঙা কমণ্ডলতো আছে শ্ৰুতদেৱ চাওকচোন ভিক্ষাটো নকৰিলে তেওঁ গতিকে মানুহ নাখাই নমৰে খাইহে মৰে হয়নে কাৰণ মহাত্মা গান্ধী এমাহ নোখোৱাকৈ আছিল মৰা নাছিল নাথুৰাম গোডছেৰ গুলি খাইহে বাগৰিছে হয়নে গতিকে আমি অখাদ্য অকথা ইত্যাদিৰ পৰা আঁতৰিব লাগে গতিকে শ্ৰুতদেৱৰ ত্যাগ চাওকচোন হয়নে মাকে কি বুলি ক'লে 12খন গাঁৱৰ ৰাইজে তোক ভিক্ষা নিদিয়ে হে মা তুমি দুখ নকৰিবা মই ভিক্ষা কৰিবলৈকে ওলোৱা নাই কাৰণ ভিক্ষাবৃত্তি নিন্দনীয় আৰু দণ্ডনীয় মই ভিক্ষুক নহয় ঈশ্বৰৰ সেৱাৰ বাবে মই আহিছোঁ হয়নে গতিকে এতিয়া বাকী থকা দিনকেইটা সেই বুলি ভাবকচোন যে মই কাৰো অনুগ্ৰহত জীয়াই নাথাকোঁ ঈশ্বৰৰ অনুগ্ৰহে গতিকে অনু এক কৰা দয়া মায়া হওক দূৰ তেওঁৰ যদি এটা অনুৰ সমান দয়া হয় মায়া দূৰ হ'ব আৰু চেদ ভেদ নোহোৱাকৈ অবিৰতভাৱে ঈশ্বৰৰ নামখিনি লৈ থাকক শংকৰদেৱক মাধৱদেৱে সুধিছেগৈ কি উপায়েৰে ভগৱন্তই মায়াক নিয়ন্ত্ৰণ কৰিলেগৈ বোলে তেওঁক চেদ ভেদ নোহোৱাকৈ হেঁচা মাৰি ধৰি থাকিল তুমি কি বুজিলা বোলে মই বুজিলোঁ কালি বাকী চকুৰি ভকতক বুজাবা কি লিখিলে মাধৱদেৱে অখণ্ডিত সদা শুদ্ধ চৈতন্য শক্তিৰ বলে তুমি দূৰ কৰি আছা মায়া অ হৰি হৰি তুমি দূৰ তোমাৰ নিকটে নাহি মায়া অখণ্ডিত খণ্ড খণ্ডকে নহয় দেই গতিকে সেই চেদভেদ নোহোৱাকৈ অখণ্ডিত ৰূপে আপুনি বিচাৰক আৰু তেতিয়া আপোনালোকে ঘৰতে পাব বলিৰ দৰে কৃষ্ণ গতিকে আমিও চেদলৈ আগবাঢ়িছোঁ আৰু এই বাপজনাই যিটো কাহিনী ক'লে আমাৰ অলপ আবেগিকী হ'লোঁ গতিকে এইখিনিতে আমি মহাভাৰতৰ এফাকি কলি গাবলৈ ওলাইছোঁ सच मन से भगवान को जो कर लेता ध्यान जब जब भक्त पुकारते आ जाते भगवान सीखे हम बीते युगों से नई युग का करे स्वागत करे स्वागत करे स्वागत करे स्वागत গতিকে শুদ্ধ অন্তৰে যদি আমি ভগৱন্তক চিন্তন কৰিব পাৰিছোঁ আপোনাৰ খবৰ দৰে যদি গুৰুজনৰ শুদ্ধ সেৱক
আমি হ'বলৈ চেষ্টা কৰিছোঁ তেনেহ'লে যিটো নামলৈ হৰি তাৰ হয় ই পুণ্য ৰহস্য কৰে গতিকে ৰামকৃষ্ণ নাম যিটো সততে সোমৰে তাৰ আৰকাক ভয় ৰামকৃষ্ণ নাম কীৰ্তনে কৃষ্ণৰ কৃপাৰ মন্দিৰ হয় ৰামকৃষ্ণ নাম কীৰ্তন কৰিয়া হৰিকো বৈশ্য কৰ হৰিকো বৈশ্য কৰ কৃত্য শেষ নথকা বুলি কৈছে আৰু কৰিব লগা একোৱেই বাকী গোবিন্দ ৰাম কৃষ্ণ ভকতক সমন নধাৱে তাৰমানে দুখ নধৰে কৃষ্ণ বুলিয়ে কৈছে নে আপুনি কৃষ্ণ বুলি কৈছে কাৰোবাৰ জিভাখন চুটি ৰিকাৰডাল মাতিব নোৱাৰিবও পাৰে নেকি হয়নে কৃষ্ণ বুলি কৈছে তেওঁক যে বোলে যে সোধোঁ কৃষ্ণ নকৈ কৃষ্ণ কৈছে দুখ হ'ল নেকি বোলে মোকেইটো মাতিছে বহুতে বিষ্ণু বুলি নকয় বিষ্ণু বুলি কয় দুখ ধৰা নাই তেওঁ কিন্তু অন্য দেৱ দেৱে চিধেৰা ধৰেগে হয়নে সেইষাৰে কথা ও ৰাম হৰি ভকতৰ সংগ হৌক সৰ্বক্ষণে তোমাৰ চৰিত্ৰ কথা শুনিব শ্ৰৱণে ও ৰাম সুখে দুখে মুখে মূৰ নচাৰো তেবে সে নিস্তৰো হবে বোলা ৰাম ৰাম বোলা ৰাম ৰাম হৰি ৰাম ৰাম হৰি ৰাম 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 জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় জগতগুৰু শ্ৰীমন্ত ও হৰি হৰি ও ৰাম কৃষ্ণ অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া খিল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে ও হৰি ও ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ও হৰি ও ৰাম কৃষ্ণ কৃষ্ণ কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি